Hello everyone, very good afternoon. Longsodar, Punam. Okay, guys, মোক শুনিব পাৰিছা ভালকে? মাতটো ঠিকে আহি আছে? Am I audible? Juhi, very good afternoon. মাতটো ঠিকে আহি আছে নে? Yes? Okay, great. অকমান কাহ হৈছে, so sorry. আচ্ছা, লাষ্ট ক্লাছ আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কৰিছিলো, হাৰাপ্পান চিভিলাইজেশ্যন কৰিছিলো, তোমালোকে ভালকে বুজি পাইছা চাগে, isn't it? So, লাষ্ট ক্লাছ আমি কেইটামান কোৱেশ্চন আনচাৰ্ছ কৰিব নোৱাৰিলো, অলৰাইট? So, আজি আমি কোৱেশ্চন আনচাৰ্ছ কেইটা কিছুমান কৰিম, ঠিক আছে? তাৰ পিছত আমি আজি আৰম্ভ কৰিম ভেদিক এজ, ঠিক আছে? মানে আৰিয়ানসকলে যেতিয়া আহিছিলে সেই সময়ৰ পৰা আমি আৰম্ভ কৰিম, ঠিক আছে? এই যে ভেদিক এজটো আমাৰ দুটা ক্লাছ লাগিব, অ'কে? কেইটা ক্লাছ লাগিব? দুটা ক্লাছ লাগিব, বিকজ লগতে ভেদিক এজৰ লগতে মই কিছুমান ভেদিক লিটাৰেচাৰৰ কথা কম, অলৰাইট? এই লিটাৰেচাৰ কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, বিকজ এই লিটাৰেচাৰৰ পৰা যেনেকুৱা ঋগবেদ, ঠিক আছে, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ, এইবিলাকৰ বিষয়ে আমি ডিছকাছ কৰিম আৰু ইয়াৰ পৰা কিন্তু মেইনলি কুৱেশ্যনছ কেইটা আহে, ঠিক আছে? ক্লিয়াৰ? চলো, চ' কুইকলি আমি কেইটামান তোমাৰ কুৱেশ্যনছ আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, এইটো কৰি লওঁ, ঠিক আছে? প্ৰথম কুৱেশ্যন চোৱা, আৰ্লিয়েষ্ট চিটি ডিছকাভাৰ্ড ইন ইণ্ডিয়া ৱাজ হোৱাট? ৰিগাৰ্ডিং ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা সুধি আছে, ঠিক আছে? হাৰাপ্পা, পাঞ্জাব, মহেঞ্জোদাৰো নে সিন্ধ? বলো, সকলোৱে আনসাৰটো দিবা, ঠিক আছে? ভুল হলে কথা নাই, ওকে? একো প্ৰব্লেম নাই, বাট আনসাৰটো দিবা, ঠিক আছে? ক্লিয়াৰ? কি হ'ব পাৰে? অকমান সোনকালে কৰিবা, বিকজ আমাক সেইটোও কৰিব লাগিব, isn't it? So, কি হ'ব? ভেৰি গুড, কাৰেক্ট আনসাৰটো কি হয়? কাৰেক্ট আনসাৰটো হ'ব তোমাৰ হাৰাপ্পা, isn't it? হাৰাপ্পা হ'ব, yes. নেক্সট আহি যোৱা, মাণ্ডা, নৰ্দাৰ্ণ মোষ্ট সাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, এইটো জম্মু এণ্ড কাশ্মীৰত আছে। এই যে মাণ্ডা যিটো আছে, ইয়াতে সুধি আছে এইটো কোনটো নদীৰ পাৰত আছে? ঝেলাম, সটলেজ, চেনাব নে জাস্কাৰ? ওকে, এইটো এটা এক্সট্ৰা পইণ্ট হয়, এক্সট্ৰা ইনফৰমেশ্যন হয়, ঠিক আছে? বলো, এক্সকিউজ মি, ইয়েছ, কি হ'ব? মাণ্ডা যিটো তোমাৰ নৰ্দাৰ্ণ মোষ্ট সাইট হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, জম্মু এণ্ড কাশ্মীৰৰ কোনটো নদীৰ পাৰত আছে? ঝেলাম, সটলেজ, চেনাব নে জাস্কাৰ? কাৰেক্ট আনসাৰটো কি হ'ব? ইট ইজ চি, ইট ইজ চেনাব। নেক্সট, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইটো কোনটো এজৰ হয়? ব্ৰঞ্জ, পেলিঅলিথিক, মেছলিথিক নে এটাও নহয়? প্ৰেক্টিচ সেশন চলি থকা নাই, ধৰি লোৱা এইকেইটা কিছুমান এমচিকিউজ আছে, প্ৰত্যেকটো তোমাৰ চেপ্টাৰৰ পিছত মই তোমালোকৰ কিছুমান এমচিকিউজ কৰাম, ঠিক আছে? চ' এইটো সেইটোৱে হয়, বলো, ভেৰি গুড। চ' কাৰেক্ট আনসাৰটো কি হ'ব? ইট ইজ ব্ৰঞ্জ এজ, অলৰাইট? নেক্সট আহি যোৱা, গ্ৰেট বাথ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, এইটো ক'ত পোৱা গৈছে? হাৰাপ্পা, মহেঞ্জোদাৰো, ৰোপা নে কালিবাংগান? গ্ৰেট বাথ যিটো আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, এইটো ক'ত পোৱা গৈছে? হাৰাপ্পাত পোৱা গৈছে, মহেঞ্জোদাৰোত পোৱা গৈছে, ৰোপৰত পোৱা গৈছে নে কালিবাংগানত পোৱা গৈছে? ভেৰি গুড, কাৰেক্ট আনসাৰ ইজ বি, ইট ইজ মহেঞ্জোদাৰো। নেক্সট আহি যোৱা, ছ'চিয়েল চিষ্টেম অফ হাৰাপ্পা, এইটো কেনেকুৱা আছিলে? ইগালিটেৰিয়ান আছিলে, স্লেভ লেবাৰ বেছড আছিলে, কালাৰ বা ভাৰ্ণা বেছড আছিলে নে কাষ্ট বেছড আছিলে? মনত আছে, এইটো পঢ়াইছিলো মই, সিহঁতৰ ছ'চাইটিটো কেনেকুৱা আছিলে? এইটো তোমাৰ ইগালিটেৰিয়ান আছিলে, মানে চবে সমান আছিলে, নে তোমাৰ স্লেভ লেবাৰ আছিলে, নে তোমাৰ কালাৰ আছিলে, মানে ভাৰ্ণা যিটো হয়, নে কাষ্ট বেছড আছিলে? ডিভিজন অফ লেবাৰ আছিলে নেকি তাতে? ইয়েছ, ডিভিজন অফ লেবাৰ যদিও আছিলে, মই ইয়াতে কৈ আছো স্লেভ লেবাৰ বেছ। তাৰ মানে কি হয়, সিহঁতৰ যিটো ছ'চাইটিটো আছে, ঠিক আছে, স্লেভ আছিলে, তাতে লেবাৰ আছিলে, ওপৰত কোনোবা মানুহ আছিলে, সিহঁতৰ মাজত সেই ডিফাৰেঞ্চেছটো আছিলে, অলৰাইট? তেনেকুৱা আছিলে নেকি? নে মানুহবোৰে চবকে সমানভাৱে দেখিছিলে, সমান ৰাইটছ আছিলে চবৰ? সেইটো কথা সুধি আছো। চ' কাৰেক্ট আনসাৰটো কি হ'ব? ইট ৱাজ ইগালিটেৰিয়ান ছ'চাইটি, ঠিক আছে? ইগালিটেৰিয়ান আছিলে। নেক্সট আহি যোৱা, which was the only Indus site with an artificial brick dockyard? এইটো মই তোমালোকক কৈছিলো, ওকে, যোৱা ক্লাছত এইটো ক'লো, isn't it? আৰ্টিফিচিয়েল ব্ৰিক ডকয়াৰ্ড, এইটো কোনটো সাইডত পোৱা গৈছে? তাৰ পৰা সিহঁতে ট্ৰেড কৰিবৰ কাৰণে মানে ট্ৰেড কৰিব পাৰিছিলে, ইজি হৈ গৈছিলে ট্ৰেড কৰাটো। লোথাল, কালিবাংগান, হাৰাপ্পা নে মহেঞ্জোদাৰো? ভেৰি গুড, ভেৰি গুড। চ' কাৰেক্ট আনসাৰ ইজ এ, ইট ইজ লোথাল। নেক্সট আহি যোৱা, হাৰাপ্পানছ ডিড নট নো দ্য ইউজ অফ which of the following? হাৰাপ্পানছে কোনটো ধাতুৰ বিষয়ে গম পোৱা নাছিলে? কপাৰ, ব্ৰঞ্জ, গোল্ড নে আইৰন? Yes, very good. Correct answer is iron. Next is there are similarities between the seals found at Mohenjo-daro and Egypt, China, Sumeria, Afghanistan.
seals যিবিলাক আছে মহেঞ্জোদাৰোত যিবিলাক পোৱা গৈছে হেবিলাক তেনেকুৱা টাইপ অফ seals বেলেগ জাগাটো মানে বেলেগ কান্ট্ৰিজতো পোৱা গৈছে এনেকুৱা এটা কান্ট্ৰিৰ নামটো কোৱা এই বস্তুৰ সিলটো পোৱা এইটো বুজাই আছে যে সেই সময়ত অলৰাইট হেতু সময়ত কি হৈ আছিল there was a trade ঠিক আছে ইহঁতৰ মাজত কিবা লেনদেন চলি আছিল समझ में आया because seals কেটা কিহৰ কাৰণে ইউজ কৰা হৈছিল দুটা পাৰপাসৰ কাৰণে এটা হল ট্ৰেড আৰু এটা কিহৰ কাৰণে ইউজ কৰিছিল ৰিলিজিয়াছ পাৰপাস এই যে তোমাৰ এমুলেটস পিন্ধা তাবিজ পিন্ধা তেনেকুৱা টাইপ ঠিক আছে সো কারেক্ট আনসার টু কি হ'ব ইট ইজ সি সুমেৰিয়া ভেরি গুড নেক্সট what was the time period of Indus Valley civilization বা Harappan civilization মনত আছে স্টার্টিং হতে মই তোমালোকক কৈছো ৰেডিও কাৰ্বন ডেটিং ওকে মেথড টু কি হয় মেথড টু হয় ৰেডিও কাৰ্বন ডেটিং ঠিক আছে এই যে এই মেথডটো যে আছে এই মেথড দি ইয়াৰ টাইম পিৰিয়ডটো কিমান ওলাইছিলে 2400 to 1700 BC 2500 to 1700 2400 to 1750 2500 to 1750 কি হ'ব প্ৰথমতে আছে ওকে ফার্স্ট যেটো আছে তোমাৰ এটা পেজ আছে তাতে দিয়া আছে এইটো ভেরি গুড কারেক্ট আনসার টু কি হ'ব ইট ইজ ডি 2500 BC ৰ পৰা 1750 BC লকে আছিল ক্লিয়াৰ Next, out of the following remains excavated in Indus Valley, which one indicates commercial or economic development? So, ebilak bostu keta poa goise jetia Indus Valley civilization or site keta khandise. ঠিক আছে কি পোৱা গল pottery pot keta ঠিক আছে তাৰ পিছত seals পোৱা গল তাৰ পিছত boat পোৱা গল ঘৰ পোৱা গল এতিয়া এবিলাক যে পাইছে ইয়াৰ ভিতৰত কোনটো কমাৰ্শিয়াল আৰু ইকোনমিক বস্তু কেটা বুজাই আছে বা ডেভেলপমেন্ট বুজাইছে বা ধৰি লোৱা ফিচাৰ্স বুজাইছে হেতু খুদি আছে কি হ'ব আনসার very good correct answer is b it is seals ঠিক আছে কোনটো হ'ব seals হ'ব next আহি যোৱা Harappans had commercial relations with which of the following China Java Mesopotamia Burma Harappans or commercial relations এই যে জিমান দিয়া আছে ঠিক আছে এই অপশনসৰ ভিতৰত কাৰ লগত আছিল very good afternoon so correct answer is c Mesopotamia all right next আহি যোৱা great granary যেটো তোমাৰ Harappan civilizationত আমি পাইছিলো হেতু কোট আছিল within the citadel of Mohenjo-daro in the lower town near the river Ravi beside the western gate of the city এই যে great granary যেটো আছে যেটো তোমাৰ Harappan civilizationত আমি পাইছিলো এটো কোট আছিল yes very good correct answer is a within the citadel of Mohenjo-daro মনত আছে মই লাস্ট ক্লাসত কৈছিলো ইহতৰ যেটো সিটিটো আছে মেইনলি দুটা ভাগত ডিভাইডেড আছিল ঠিক আছিল এটা হল আপার পার্ট যেটো সিটাডেল বুলি কৈছিলে isn't it আৰু এটা আছিল লোৱাৰ টাউন ঠিক আছে এনেকুৱা আছিল জাগাটো এনেকুৱা আছিল ঠিক আছে সো দিস ওয়াজ সিটাডেল এটো অকমান আপার পার্টত আছিল অলৰাইট মই অকমান আপার দি দিও ওকে আৰু এটো লোৱাৰ পার্টত আছিল এই সিটাডেলটো সব ফালে ফৰ্টিফাইড আছিল তাৰ মানে কি আছিল ইয়াতে ওয়াল আছিল অলৰাইট দিস ওয়াজ ওয়াল আৰু ইয়াতে তোমাৰ সব ইম্পৰ্টেন্ট যেবিলাক বিল্ডিংস কেটা আছে বিল্ডিংস কেটা আছিল ওকে ইয়াতে লোৱাৰ টাউন আছিল লোৱাৰ টাউনত মানুহবোৰে থাকিছিল আৰু ইয়াতে তোমাৰ যেবিলাক স্ট্ৰীট কেটা আছে নহয় হেতু ৰাইট এংগলছত কাটিছিল ওকে মানুহবোৰে এই কেটা ইহঁতৰ যেটো ঘৰ আছে এবিলাক জাগাত আছিল ক্লিয়াৰ গুটে কেটা ড্ৰেনেজ আছিল পাক্কা ড্ৰেনেজ আছিল ঠিক আছে দিস ইজ অল ড্ৰেনেজ সো দিস ইজ নন এজ what this is known as citadel আৰু this is known as lower town clear understood next আহি যোৱা the most common animal figure found at all the Harappan sites সবতছে common animal figure যেটো আমি গোটে Harappan sites পাইছিলো এটো কোনটো আছিল unicorn bull cow bull or tiger very good correct answer is a it is unicorn bull next আহি যোৱা local name of Mohenjo-daro বা Mohenjo-daro ঠিক আছে লিটারাল মিনিং টু কি বুলি কোৱা হয় মাউন্ট অফ দা লিভিং মাউন্ট অফ দা ট্রি মাউন্ট অফ দা ডেড নে মাউন্ট অফ দা সার্ভাইভার বলো Mohenjo-daroর লোকাল নামটো কি আছিল ভেরি গুড মাউন্ট অফ দা ডেড ঠিক আছে কি বুলি জনা গৈছিল মাউন্ট অফ দা ডেড বুলি জনা গৈছিল ক্লিয়ার বুজিলা নাও Mohenjo-daro কেতিয়াবা মাউন্ট অফ মোহন বুলি কোৱা হয় কি বুলি কোৱা হয় মাউন্ট অফ মোহন বুলি কোৱা হয় অলৰাইট কিন্তু আমি যেতিয়া কোশ্চেনটো আহিব ওকে তেতিয়া আমি কি বুলি জবাব দিম মাউন্ট অফ ডেড বুলি জবাব দিম ঠিক আছে নেক্সট ইজ which was the only city of the Indus Valley without fortification
কোনটো সিটি ঠিক আছে তার কোনো ওয়ালস নাছিলে ওকে উইথাউট ফৰ্টিফিকেশন মানে কোনো সাইডতে ওয়াল নাছিলে সেই সিটিটো কোনটো আছিলে কালিবাঙ্গান মহেঞ্জোদাৰো হাৰাপ্পা নে চান্নুদাৰো yes কি হ'ব আনসারটো very good Boria. So correct answer is it is D. It is Chanudaro. Next Aizwa. Which was the biggest building in Mohenjo-daro? Mohenjo-daro atait koi sobotse dangor jetu tumar building to asile hitu kuntu asile great bath granary huge hall the two-story building koa kuntu asile great bath asile granary asile ঠিক আছে huge hall asile ne two-story building asile kuntu asile গ্রেট বাথ ভালকে বুজা নাই গ্রেট বাথ মই বুজাই দি আছো ঠিক আছে কি আছিল ইয়াতে বিল্ডিংৰ কথা হৈছে বিল্ডিং সবতছে ডাঙৰ আছিল গ্ৰেনাৰী ওকে নাও ইহতৰ যেটো গ্রেট বাথটো আছিল নহয় গ্রেট বাথটো অকমান বেলেগ টাইপ আছিল মানে এটো এটা এনেকুৱা ঠাই আছিল যেটো ৰিলিজিয়াছৰ কাৰণে ইম্পৰ্টেন্স হয় তাৰ মানে কি এটা ধৰিলো এনেকুৱা ঠাই যত তোমাৰ ওয়াটাৰ আছিল ইজন্ট ইট আৰু তাৰ সাইডতে ৰুমছ আছিল ষ্টেয়াৰ্স আছিল ইজন্ট ইট ইহতে এই ৰুমছ আৰু এই ষ্টেয়াৰ্সৰ পৰা ঠিক আছে এই ৰুমছ কেটা চেঞ্জিং ৰুমছ বুলি ক'ব পাৰা ঠিক আছে ইয়াতে তোমাৰ আহিছিলে এই ষ্টেয়াৰ্স দি নামিছিলে ওকে ইহতে তোমাৰ গাছা ধুইছিলে আকো গুছি গৈছিলে আকো তোমাৰ চেঞ্জ কৰি গুছি গৈছিলে নাও এই বস্তুটো পুৰা ৰিলিজিয়াছ হয় অলৰাইট এটো ইম্পৰ্টেন্ট আছিল গ্ৰেট বাথটো ফৰ ৰিলিজিয়াছ পাৰপাসেস ইহতৰ কোনবা ফেষ্টিভেল হ'ব বা কোনবা ধৰিলা পূজা হ'ব সেই সময় ইহতে কৰিছিলে ক্লিয়াৰ আন্ডাৰস্টুড সো গ্ৰেটেষ্ট বিল্ডিং গ্ৰেট বাথ নপৰে কিন্তু ওকে কি পৰিব গ্ৰেনাৰী পৰিব নেক্সট আহি যোৱা Harappans were the earliest people to produce which of the following? Seals, bronze implements, cotton, ne barley. Harappans jibilak asile, ihote prothom manu asile, june tolor kuntu bostu produce korisile. Seals produce korisile, bronze implements, cotton, ne barley. Ki hobo answer? Yes, very good. Correct answer is cotton. Okay. Now, next ahizwa. Harappan town considered to be a town of the artists and craftsmen. Kuntu Harappar Harappan civilization of Sahar to ঠিক আছে important asile because tate artist aru craftsmen asile Mohenjo-daro Chanudaro Harappa ne Lothal কি hobo yes Chanudaro ঠিক আছে kuntu hobo Chanudaro hobo okay next ahizwa Harappans, okay, ito to ahile. Same question ahi gol. All right. Okay, so guys, so ito asile tumar last question. Okay, aru kisuman questions moi tumalokok di dim. ঠিক আছে? এনেকুৱা নহব যে একেটা questions এ থাকিব আৰু কিছুমান questions tumalokok মই দিম. Okay. Now come to Vedic age. ঠিক আছে? এতিয়া মই আগত story to কৈ আছো, আগত story to শুনি লবা. ঠিক আছে? তাৰ পিছত we are going deep inside all right এতিয়া তোমালোকে জানা Harappan civilization ঠিক আছে এটো একেবাৰে advanced civilization আছিল নিজৰ এজত ঠিক আছে তাৰ মানে এটা urban civilization আছিল এতিয়া Harappan civilization টো এটো 1750 ৰ সময়লৈকে ঠিক আছে শেষ হৈ গৈছিল reasons কি আছিল natural calamities isn't it এনেকুৱা কিবা drastic বস্তু নাছিল যে পুৰা extinction হৈ গৈছিল ओके ऐसा नहीं हुआ था कि कहीं से एकदम पूरा कोई meteor का shower हुआ एकदम पूरा आया सबको बर्बाद करके चला गया নে কিবা ফ্লাড আহিছে সবকে একেবাৰে লৈ শেষ কৰি দিছে তেনেকুৱা একো হোৱা নাই লাহে লাহে ক্লাইমেটিক কন্ডিশনছৰ কাৰণে মানুহবোৰ এই সিভিলাইজেশনটো শেষ হ'ব আৰম্ভ কৰিলে yes mr showstopper what is the difference between proto history and prehistory very good so guys let me just clear his doubt okay so আমি যেতিয়া তোমাৰ পঢ়িব যাও আমি তিনটা ভাগত পঢ়ো ঠিক আছে হিষ্ট্ৰী যদি আমি পঢ়িব যাও হিষ্ট্ৰীৰ আমি তিনটা ভাগ কৰি দিও অলৰাইট Actually, history no hoy, amar agor pastor kotha koi asu, thik ase. History to ki hoy? History hoy knowing of the past facts, thik ase. Past facts keta ami janu, ami likhu, ami tar pisot hetu odhyan koru, isn't it? That is history. Okay. Now, hey history to arombo ketia pra hoise, jetia pra likha arombo hoise, thik ase. So jetia likha arombo hoise, jetia ami records bonabo arombo korisu, thik ase. Hetu hoy gol history part to. Etia tare agot এনেকুৱা পিৰিয়ড আছে যত মানুহে লিখিব জানা নাছিলে আন্ডাৰস্ট্যান্ড যত মানুহে কি কৰা নাছিলে লিখিব জানা নাছিলে ইহতে পুৰা নোম্যাডিক মানুহ আছিলে
আদিম মানুহ আছিলে, আদিম যুগৰ মানুহ আছিলে, সিহঁতে একো কৰিব জানা নাছিলে। সিহঁতে কি কৰিব পাৰিছিলে? সিহঁতে তোমাৰ ড্ৰয়িং কৰিব পাৰিছিলে, আঁকিছিলে। আণ্ডাৰষ্টুড? সেই আঁকাটো ক'ত আঁকিছিলে? এই যে কেভছবোৰ আছে, গুফাবোৰ আছে, সেই গুফাবোৰত আঁকিছিলে। ঠিক আছে? নাও তাৰ পৰা আমি কি কিবা ৰেকৰ্ড জানিম নেকি যে কোন আছিলে মানুহজনৰ নাম, তেওঁৰ পিছত কোনে আহিছে, তেওঁৰ পৰিয়াল কোন আছিলে, এইবিলাকতো আমি একো নাজানো। আমি কি জানিব পাৰিম সেইবিলাকৰ পৰা? যে সেইবিলাক সময়ৰ মানুহবোৰ চাগে তোমাৰ নোমেডিক আছিলে, চাগে সিহঁতে হান্টিং কৰিছিলে, চাগে সিহঁতে ফিচিং কৰিছিলে, isn't it? হয় নে? চাগে সিহঁতে গ্যাদাৰিং কৰিছিলে, মানে ফ্ৰুটছ এইবিলাক গ্যাদাৰ কৰিছিলে, সেইবিলাক খাইছিলে, ফল-মূল খাইছিলে, ক'ত থাকিছিলে, কেৱত থাকিছিলে, isn't it? কি ৱেপনছ ইউজ কৰিছিলে, কেনেকুৱা পাথৰ দি তোমাৰ ৱেপনছ বনাইছিলে, টুলছ বনাইছিলে, এইবিলাক আমি গম পাম, isn't it? তাৰ মানে আমি হিষ্টৰিকেল ফেক্টছ গম নাপাম। অকে, এইটো কোৱা হয় প্ৰি হিষ্ট্ৰী, যেতিয়া মানুহে একো লিখিব পৰা নাছিলে। অলৰাইট, কথাটো বুজিলা? নাও তাৰে পিছত এটা এনেকুৱা পিৰিয়ড আহিছে, ঠিক আছে, এনেকুৱা পিৰিয়ড হ'ব পাৰে য'ত মানুহবোৰ সব লিখিব গম পাইছিলে। অলৰাইট, লিখিব পাৰিছিলে এভৰিথিং। অকে, কিন্তু সেই লিখাটো আমি বুজি নাপাওঁ। সমজ মে আয়া? এতিয়া মই যদি কিবা এটা আঁকি দিওঁ, ঠিক আছে, আৰু সেই আঁকাটো ধৰি লোৱা মই আৰু মোৰ পৰিয়ালে বুজি পাব, এটা সিক্ৰেট লেংগুৱেজ ধৰি লোৱা, ঠিক আছে, সিহঁতৰতো সিক্ৰেট লেংগুৱেজ নহয় বাৰু, মই মোৰটো কৈ আছো এক্সাম্পল, এটা সিক্ৰেট লেংগুৱেজ মই দিলো। এতিয়া আমাৰ পৰিয়ালটো শেষ হৈ গ'ল, 100 বছৰ পিছত সেই যে লিখাটো আছে কোনোবা পাই গ'ল, কোনোবা আৰ্কিঅলজিষ্টে পাই গ'ল। এতিয়া সি কি বুজি পাব নেকি সেইটো কি লিখা আছে? বুজি নাপায়, isn't it? ধৰিব নোৱাৰিব। সো কথাটো কি হ'ল? তাৰ মানে কথাটো হ'ল যে সেই সময়ৰ মানুহবোৰে যদিও জানিছিলে লিখাবোৰ, যদিও সব বস্তু লিখি গৈছিলে, আমি সেইটোক এতিয়ালৈকে কি কৰিব পৰা নাই, বুজিব পৰা নাই, আমি তাক ডিসাইফাৰ কৰিব পৰা নাই। আৰু সেইটোৰ কাৰণে সেই পিৰিয়ডক আমি প্ৰটো হিষ্টৰী বুলি কওঁ। আমি কি বুলি কওঁ? প্ৰটো হিষ্টৰী বুলি কওঁ। ঠিক আছে? সো প্ৰি হিষ্ট্ৰী, প্ৰটো হিষ্ট্ৰী, আৰু তাৰ পিছত আৰম্ভ হ'ল হিষ্ট্ৰী। হিষ্ট্ৰী পাৰ্টটো আৰম্ভ হৈছে তোমাৰ এই যে বেদিক এজৰ পৰা, যেতিয়া তোমাৰ ঋগবেদটো লিখা গৈছে। অলৰাইট, ক্লিয়াৰ? নাও দীপু, আগৰ ক্লাছটো চাই ল'বাচোন, তাতে মই চানহুদাৰৰ বিষয়ে অকমান কৈ লৈছিলো। ঠিক আছে? যদি বুজি নোপোৱা নেক্সট ক্লাছত আকৌ মই বুজাই দিম। অকে, তাতে অকমান লিখা আছে, ঠিক আছে, চানহুদাৰত যে কি কি পোৱা গৈছে, কি কি নাই। চোৱা সাইজবোৰ কি হয়, সাইজবোৰত তোমাৰ মনত ৰাখিব লাগিব, বহুত কেইটা সাইজ মনত ৰাখিব নালাগে, কিছুমান সাইজ মনত ৰাখিব লাগিব, তাতে আমি কি কি ইম্পৰ্টেন্ট বস্তু পাইছো। অকে, দ্যাট মাচ। অকে, তাতছে বেছি তুমি তাতে মানে সোমাব নাযাবা কিন্তু। অলৰাইট, কাৰণ কি সিহঁতে নুসুধিব, ইমান ভিতৰৰ পৰা নুসুধিব। অলৰাইট, কথাটো বুজি পাইছা? ক্লিয়াৰ? চলো, এতিয়া আমি আহো টু ভেদিক এজ। অকে, মই তোমালোকক কৈছো হাৰাপ্পান চিভিলাইজেশ্যন, অকে, হাৰাপ্পান যেটো তোমাৰ চিভিলাইজেশ্যন হয়, ঠিক আছে, সেইটো শেষ হ'ল, isn't it? হাৰাপ্পান চিভিলাইজেশ্যন, অকে, তোমালোকৰ জাষ্ট কমেন্টছ কেইটা মই চাই আছো। নহয়, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন খালি প্ৰটো হিষ্ট্ৰী পঢ়িব। ঠিক আছে? অমৃতা, দীপু, কাইণ্ডলি আগৰ নোটছবোৰ অকমান চাই লোৱা, যদি কিবা ডাউট থাকে নেক্সট ক্লাছ আই উইল ক্লিয়াৰ ইট এগেইন। ঠিক আছে? এবাৰ চাই লোৱা। অকে, অলৰেডি মই পঢ়াই দিছো, সো এবাৰ চাই লোৱাচোন। ঠিক আছে? অকে, থেংক ইউ প্ৰিয়ংকা। চলো, এতিয়া মই যে কৈ আছিলো তোমাক হিষ্ট্ৰী, সৰি, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, সেইটো শেষ হৈছে 1750 শেষ হৈ গৈছে। 1750 শেষ হোৱাৰ পিছত, ঠিক আছে, কি হ'ল? এতিয়া জাগাটোতো এনেই আছিলে ন, তাৰ মানে কি এইটো নেকি যে সেই সময়ত কোনো মানুহ নাছিলে, মানে ইণ্ডাছ ভেলী পিপল সবে মৰি গ'ল, পুৰা ইণ্ডিয়াটো খালী হৈ গ'ল, তেনেকুৱা আছিলে নেকি? অবভিয়াছলি তেনেকুৱা নাছিলে। কোনোবা না কোনোবাতো মানুহ থাকিব, হয় নে নাই? সো আমাৰ সেই সময়ত মানুহবোৰ কেনেকুৱা আছিলে? অকমান নিগ্ৰেটো টাইপৰ আছিলে, বা নিগ্ৰৰ যিটো ৰেচ আছে সেইটোৰ আছিলে, মানে কলা মানুহ আছিলে, isn't it? হয় নে নাই? সো ইহঁতে এই কলা মানুহবোৰ তোমাৰ যিমান আছিলে, মানে ৰঙৰ কথা কৈ আছো দেই, আই এম নট ডিফাৰেঞ্চিয়েটিং। সো এই যে কলা ৰঙৰ মানুহ যোনে নিগ্ৰইড ৰেজৰ আছিলে, সিহঁতে তোমাৰ বসবাস কৰিছিলে নৰ্থ ৱেষ্টত, ঠিক আছে, নৰ্থত, অলৰাইট, এইবিলাক এৰিয়াত সিহঁতে আছিলে। অলৰাইট, নাও সিহঁতে কিন্তু ইণ্ডাছ ভেলী মানুহ নাছিলে। অলৰাইট, বিকজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে আছিলে তাতে, আমি সেইটো মানো, কিন্তু আমি এইটোও কিন্তু ডিনাই কৰিব নোৱাৰো যে তলৰ ফালে, অলৰাইট, বা তোমাৰ ইণ্ডিয়াৰ মেইন লেণ্ডৰ ফালে তাতে কোনো মানুহ নাছিলে, তাতেও চাগে মানুহ থাকিব, নহয় জানো? আণ্ডাৰষ্টুড? সো এতিয়া কথাটো হ'ল কিছুমান মানুহ, ঠিক আছে, চেন্ট্ৰেল এছিয়াৰ পৰা আহিল ক'ত? বিচাৰি বিচাৰি আমাৰ ফালে। ঠিক আছে? সিহঁতে চাগে এক্সপ্ল'ৰ কৰিব গৈছিলে, isn't it? আৰু তোমাৰ কেপচাৰ কৰিব গৈছিলে, বা সিহঁতৰ তাতে এনেকুৱাও হ'ব পাৰে যে সিহঁতৰ কিবা প্ৰব্লেম হৈছিলে সেই সময়ত, যিয়ে নহওক
ইহঁতে চেন্ট্ৰেল এছিয়াৰ পৰা খাইবাৰ পাছৰ থ্ৰু দি আমাৰ ইণ্ডিয়াত আহিছে আমাৰ ইণ্ডিয়া মানে আজিৰ যেটো ইণ্ডিয়া হয় হেতু নহয় কিন্তু ইণ্ডিয়ান সাবকন্টিনেন্ট তাতে তোমাৰ আজিৰ যেটো পাকিস্তান আছে হেতু আছে ওকে আফগানিস্তানো আছে এইবিলাক সব কেটা ইনক্লুডেড হয় সো ইহঁতে আহি ইণ্ডিয়াৰ যেটো নৰ্থ ওয়েস্ট পাৰ্ট হয় অলৰাইট আৰু যেটো পাকিস্তান হয় মানে পাকিস্তান যেটো এৰিয়াটো হয় ওকে সেই তাতে এই হিন্দু তোমাৰ যেটো জায়গাটো আছে এই হিন্দু নদীৰ ওচৰতে সবে থাকিব আৰম্ভ কৰিলে নাও ইহঁতে যে আহিছে একেবাৰতে আহা নাই কিন্তু সবে এনেকুৱা হোৱা নাই যে গোটেই কেটা ট্ৰাইব যিমান আছিলে কিংডমটো গলে যে বলা আমি সবে যাও অলৰাইট এটা এটাকে আহিছে ওকে এটা এটা ট্ৰাইব কি আহিছে এতিয়া আৰিয়ান সকলৰ ইহঁতৰ নিজৰ ভিতৰটো বহুত ট্ৰাইবস আছে যেনেকুৱাকে আজিকালি ধৰি লোৱা আমাৰে কথা লৈ লোৱা আমি ইণ্ডিয়ানছ হয় সবে ঠিক আছে বাট আমাৰ ভিতৰটো বহুত ক্লাস আছে কাস্ট আছে ট্ৰাইবস আছে হয় না সো ইহঁতৰো তেনেকুৱাকে ট্ৰাইবস আছিলে অলৰাইট বেলেগ 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 ট্ৰাইবস আছিলে এটাৰ পিছত এটা আহি আছিলে আহি কি কৰিলে ইহঁতে সেটেল হ'ব আৰম্ভ কৰিলে ক'ত আমাৰ নৰ্থ ওয়েস্ট ইণ্ডিয়াৰ ফালে অলৰাইট য'ত ইহঁতে সেটেল হৈছে ইনিশিয়ালি ইহঁতে সেই এৰিয়াটোৰ নাম দিছে ব্ৰহ্মৱত কি বুলি দিছে ব্ৰহ্মৱত ওকে এটো তোমালোকে শুনা নাছিলা সাকে নাও এতিয়া ইহঁতে সেটেল হৈ গল তাতে ঠিক আছে এতিয়া সেটেল হৈ মানুহবোৰ কি কৰিছে এতিয়া আৰিয়ানস কিন্তু অকমান মাৰ্শাল ৰেস আছিলে মাৰ্শাল ৰেস মানে ইহঁতে এই ধৰি লোৱা ওয়াৰ ঠিক আছে এইবিলাক বহুত ভাল পাইছিলে ওকে ওয়াৰ কৰা ইহঁতৰ তাতে ভাল লিও আছিলে ওয়েপনসও আছিলে আৰু ইহঁতৰ সবতছে ইম্পৰ্টেন্ট বস্তু আছিলে ইহঁতৰ হৰ্স আৰু চ্যাৰিয়টস এই দুটা বস্তু ইহঁতৰ আছিলে কাৰণ ইহঁতে যতে গৈছিলে তাতে ইহঁতে সাকসেসফুল হৈছিলে ইহঁত যেতিয়া আহিছে আমাৰ নৰ্থ ওয়েস্ট ইণ্ডিয়াত তেতিয়া যেবিলাক আমাৰ দ্ৰাবিডিয়ানছ আছিলে নহয় যেবিলাক তোমাৰ সেই নিগ্ৰয় ড্ৰেছৰ মানুহবোৰ আছিলে ইহঁতৰ লগত ইহঁতৰ কাজিয়া হৈছে ঠিক আছে obviously ওকে ইনভেডাৰ্স হয় ন হেতু ইহঁতৰ নিজৰ ল্যান্ড হয় ওকে সো ইহঁতে আহিছে আহি তাৰ পিছত ইহঁতে কি কৰিছে ইহঁতে কাজিয়া কৰিছে isn't it now কাজিয়া কৰি কি কৰিলে ইহঁতক তোমাৰ খেদি দিলে অলৰাইট we'll come to your questions let me just finish okay उसके बाद आते हैं questions पे ठीक है so ইহঁতে কাজিয়া কৰি ঠিক আছে ইহঁতক খেদি দিলে ওকে নাও ইহঁতক খেদি কোন ফালে দিলে সাউথ ইণ্ডিয়াৰ ফালে খেদি দিলে নাও ইহঁতে যেতিয়া আহিছে ইহঁতে দেখিছে আমিতো বহুত একেবাৰে ধুনিয়া হয় গোৰা হয় isn't it বগা হয় হেনা লম্বা উখ ওকে নাকবোৰ ধুনিয়া ঠিক আছে আৰু যেবিলাক তোমাৰ ইন্ডিজিনাস মানুহবোৰ আছিলে ইহঁতে কলা আছিলে শৰ্ট আছিলে ঠিক আছে ফ্ল্যাট ফেস আছিলে ইহঁতৰ অলৰাইট সো ইহঁতে কি কৰিলে ইহঁতে এটা ডিফাৰেন্স ক্ৰিয়েট কৰিব আৰম্ভ কৰিলে অলৰাইট ডিফাৰেন্স কেনেকুৱাকে ৰঙৰ বেসিসৰ ডিফাৰেন্স আন্ডাৰস্টুড সো ইহঁতক কি কৰিছিলে ইহঁতক কিছুমানকটো তোমাৰ মাৰি খেদাই দিলে কিছুমানক ইহঁতে ক্যাপচাৰ কৰি নিজৰ স্লেভস বনাই দিলে আৰু ইহঁতক তোমাৰ দাসাস বা দাসিউস কব আৰম্ভ কৰিলে ঠিক আছে কি কব আৰম্ভ কৰিলে দাসাস বা দাসিউস কব আৰম্ভ কৰিলে क्लियर कौन बुझी पाइसा नाउ यहां तक समझ गए ना यहां तक समझ में आ गया क्लियर चलो अभी এতিয়া এই মানুহজন যে আহিছিলে এই মানুহবোৰ যে আহিছিলে ইহঁতে আহি যেতিয়া থাকিছে তাতে আৰম্ভ কৰিছে এতিয়া থাকাটো ঠিক আছে ইহঁতে কাম কি কৰিছে ইহঁতে কিন্তু এগ্ৰিকালচাৰিষ্ট নাছিলে ইনিশিয়ালি কিন্তু নাছিলে তো তাৰ মানে আৰিয়ান সকলে আৰ্লি ভেদিক পিৰিয়ডত যেতিয়া আহি ইয়াতে থাকিব আৰম্ভ কৰিছে ইহঁতে মেইনলি তোমাৰ পেস্টোৰেল এক্টিভিটিজ কৰিছিলে ঠিক আছে এই যে তোমাৰ গৰু পোহা ঠিক আছে তাৰ পিছত তোমাৰ এই যে ছাগলী ঠাকলি এইবিলাক পোহা তাৰ পৰা তোমাৰ এই যে মিল্ক প্ৰডাক্টস বা তোমাৰ বাই প্ৰডাক্টস লোৱা ঠিক আছে হেবিলাক ইহঁতে কৰিছিলে এগ্ৰিকালচাৰ ইহঁতে প্ৰ্যাকটিস কৰিছিলে বাট ইহঁতে হেতু যেটো প্ৰাইমাৰী অকুপেশন আছিল এটো নাছিলে তাৰমানে বহুত কম ক্ষেত্ৰত বা কম জাগাত ইহঁতে কৰিছিলে আৰু হেতু পাৰ্মানেন্ট নাছিলে সো ইহঁতৰ কেনেকুৱা আছিল এটা ট্ৰাইব এটা এৰিয়াত আহি থাকিব অকমান দিন পিছত ঠিক আছে তাৰ যিবিলাক ৰিসোৰ্সেস এটা শেষ হৈ যাব আকু বেলেগ এটা এৰিয়াত গুছি যাব ঠিক আছে সো মানে সেমি নোমেডিক টাইপ মানুহ আছিল ইহঁতে ঠিক আছে আৰু ইহঁতৰ এলিজেন্স আছিল উইথ দা ট্ৰাইব ইহঁতে প্ৰপাৰ্টি হিচাপে ঠিক আছে এইবিলাক গম পোৱা নাছিলে কিন্তু এই যে ল্যান্ড বুলি যে প্ৰপাৰ্টি হয় আজিকালি কি হয় প্ৰপাৰ্টি যদি আমি কওঁ তেতিয়ালে আমি কি বুলি কওঁ মাটি আছে কাৰ গাড়ী কিমান আছে isn't it এইবিলাক বুলি কওঁ ন হেবিলাক সময়ত সেই সময়ত ইহঁতৰ গাড়ীটো দূৰৰ কথা ধৰি লোৱা মাটিও ইহঁতে গম পোৱা নাছিলে অলৰাইট মাটি যে এটা ল্যান্ড হ'ব পাৰে ইহঁতৰ এলিজেন্স টু কোত আছিলে ইহঁতৰ এলিজেন্স টু আছিলে উইথ দা ট্ৰাইবস ঠিক আছে যে ট্ৰাইব মোৰ আছে ট্ৰাইব যত মই তাত isn't it समझ में आया हे কাৰণে নিজৰ আইডেন্টিফিকেশন ইহঁতে ট্ৰাইব হিচাপে দিছিলে মই অমুক ট্ৰাইবৰ হয় অলৰাইট নাও এটো হল আৰ্লি ভেদিক এজৰ মানুহৰ কথা ঠিক আছে নাও এই সময়তে মানুহবোৰ অকমান মানে ভাল আছিলে মানে ইন দা সেন্স কি হয় ইহঁতৰ সোসাইটি নহয় ইমান প্ৰবলেমছ নাছিলে মানে ইহঁতে সবকে ইকুৱেল বুলি ভাবিছিলে ইহঁতৰ ভিতৰত নিজৰ ভিতৰতে হি ভেদভাৱটো নাছিলে এই যে কাষ্ট যেনেকুৱাকে হয় অলৰাইট কাষ্ট সিস্টেমৰ যেটো মানে ব্যাড ইফেক্টটো আছে হেতু নাছিলে তেতিয়া লগে আৰম্ভ হোৱা নাছিলে ভালকে
পিছত গৈ যেতিয়া লেটাৰ ভেদিক এজৰ পৰা আৰম্ভ হৈছে মানে লেটাৰ ভেদিক এজ আহিছে তেতিয়াৰ পৰা ইহঁতে এইবিলাক সব আৰম্ভ কৰিছে ঠিক আছে কাষ্ট আহি গৈছে অলৰাইট সাব কাষ্ট আহি গৈছে অলৰাইট তাৰ লগতে ইনিশিয়ালি ইহঁতে নৰ্থ ৱেষ্টত আছিলে মই যদি কওঁ ইণ্ডিয়াৰ যদি নৰ্থ ৱেষ্ট ইহঁতেও নৰ্থ ৱেষ্টত আছিলে এতিয়া নৰ্থ ৱেষ্টৰ ফালে বেছি একো নাছিলে ঠিক আছে আৰু সিহঁতৰ তাতে এনেকুৱা একো মেটেলো নাছিলে বা এনেকুৱা একো ৱেপনো নাছিলে যিটো সিহঁতে ডাঙৰ ডাঙৰ যিবিলাক জংগল কেইটা আছে সেইবিলাক কাটি কেনে সমান কৰি দিব পাৰে ঠিক আছে সো বাই দ্য এণ্ড অফ আৰ্লি ভেদিক পিৰিয়ড বা বিগিনিং অফ লেটাৰ ভেদিক পিৰিয়ড সিহঁতৰ ডিস্কভাৰী হ'ল আইৰণৰ ঠিক আছে লোহা সিহঁতে পাই গ'ল এতিয়া কিউৰিয়াছ আছিলে কি হয় বস্তুটো যেতিয়া সিহঁতে গলাই দেখিলে বা কিন্তু বহুত ধুনীয়া বস্তু হয় বহুত মজবুত বস্তু হয় বহুত কামত আহিব সিহঁতে তাৰ পৰা ৱেপনছ বনাব আৰম্ভ কৰিলে ঠিক আছে ডাঙৰ ডাঙৰ ৱেপনছ বনাব আৰম্ভ কৰিলে এতিয়া এই ৱেপনছ দি কি কৰিছে সিহঁতে যিমান কেইটা জংগল আছিলে ন গোটেই কেইটা জংগল কেইটা কাটি শেষ কৰি দিলে বুজি পালা গোটেই কেইটা জংগল কি কৰিলে কাটি শেষ কৰি দিলে ওকে এতিয়া কাটি শেষ যেতিয়া কৰিছে সিহঁতে এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈকে মুভ কৰিব পাৰিছে আগত যিটো সিহঁতে পাৰা নাছিলে সো সিহঁতে নৰ্থ ৱেষ্টৰ পৰা ঠিক আছে এইটো যদি মোৰ নৰ্থ ৱেষ্ট হয় তেতিয়াহলে এইফালে মই যদি আহো তেতিয়াহলে এইটো মোৰ কি হৈ যাব নৰ্থ ইণ্ডিয়া হৈ যাব নৰ্থ ইণ্ডিয়া ঠিক আছে ইউপি বিহাৰ এইবিলাক এৰিয়াছত আহি সিহঁতে সেটেল হ'ব আৰম্ভ কৰিলে এটা এটাকে আহিলে isn't it আগৰ পৰা অলৰেডি ট্ৰাইবছ আছিলে isn't it এই ট্ৰাইববোৰ এটা এটা এৰিয়াত আহি থকা আৰম্ভ কৰিলে ওকে এটা এটা এৰিয়া লৈ গ'ল এতিয়া সিহঁতৰ তাতে আইৰন আছিলে সিহঁতে কি কৰিলে সিহঁতে এতিয়া ভাবিলে মই এটা কাম কৰো মোৰ তাতো আইৰন আছে আমি এতিয়া মাটিটো পুৰা সমান কৰি দিও মাটি যেতিয়া আমি সমান কৰি দিম তেতিয়া কি হ'ব আমি কাল্টিভেশ্যন কৰিব পাৰিম বেছিকে অলৰাইট সো সিহঁতে বেছিকে কাল্টিভেশ্যন কৰিব আৰম্ভ কৰিলে যেতিয়া বেছি কাল্টিভেশ্যন হয় তাৰ মানে কি হয় তাতে তেতিয়া ট্ৰেড হ'ব তেতিয়া প্ৰসপেৰিটি হ'ব অলৰাইট হেতুৰ কাৰণে তেতিয়া সিটিজ ডেভেলপ হ'ব হয় না নাই সো এনেকুৱাকে কি হৈ গ'ল যিমান তোমাৰ ট্ৰাইবছ কেটা আহিছিলে লাহে লাহে সিহঁতে য'ত য'ত থাকা আৰম্ভ কৰিলে নহয় সিহঁতে ট্ৰান্সফৰ্ম হৈ গ'ল ইনটু স্মল স্মল কিংডমছ সৰু সৰু তোমাৰ কিংডমছ লকে ট্ৰান্সফৰ্ম হৈ গ'ল समझ में आया ক্লিয়াৰ বিকজ প্ৰসপেৰাছ হৈ গৈছে এতিয়া টাইমটো কি হৈ গৈছে প্ৰসপেৰাছ হৈ গৈছে এতিয়া ধৰি লোৱা মই এনেকুৱা এটা ট্ৰেক্টত আছো বা এনেকুৱা এটা ল্যান্ডৰ জাগাত আছো ঠিক আছে মাটিত আছো যেটো ল্যান্ডটো বহুত ভাল হয় ওকে আৰু এটা ট্ৰাইব আহিছে ওকে পুৰা অকমান বেলেগ সাইডত আছে তাতে ইমান ল্যান্ডটো ভাল নহয় যদিও উৎপাদন হৈ আছে ইমান ভাল হোৱা নাই এতিয়া হি বিচাৰিব না নাই যে মোৰ পৰা মোৰ ল্যান্ডটো কাৰি ল'ব কাৰণে এই সময়টো তেনেকুৱাই আছিলে isn't it সো হি কি কৰিব মোৰ ওপৰত এটাক কৰি দিব ক্লিয়াৰ হি কি কৰিব মোৰ ওপৰত এটাক কৰি দিব সো তেনেকুৱাকে তোমাৰ নিজৰ ভিতৰতে ঠিক আছে এটা ট্ৰাইব আৰু এটা ট্ৰাইবক এটাক কৰিছে এনেকুৱাকে কি কৰিছে ক্যাপচাৰ কৰি লৈ গৈছে ওকে সো দুটা তোমাৰ ট্ৰাইব এতিয়া মিলি গ'ল কব পাৰা বা দুটা কিংডমছ মিলি গ'ল কিছুমান কিংডমছ এনেকুৱা আছিলে যে নিজৰ ষ্ট্ৰেংথটো বঢ়াবৰ কাৰণে আৰু বেলেগৰ পৰা এটাক যে নহয় বা তাক যেন ডিফেন্ড কৰিব পাৰে সেই কাৰণে বেলেগ কোনোবা ট্ৰাইবৰ লগত কিবা মেট্ৰিমোনিয়েল ৰিলেশনছ কৰি ললে বা কিবা সমঝোতা কৰি ললে বা এক হৈ গ'ল দুটা ট্ৰাইব মিলি যিয়ে নহওক এনেকুৱাকে যিমান কেইটা তোমাৰ ট্ৰাইবছ আছিলে ঠিক আছে লাহে লাহে মাৰ্জ হ'ব আৰম্ভ কৰিলে আৰু এই মাৰ্জ হৈ লাষ্টত 16টা ঠিক আছে গ্ৰেট কিংডমছ ফৰ্ম হ'ল ওকে কেটা 16টা গ্ৰেট কিংডম যাক আমি মহাজনপদছ বুলি কওঁ समझ में आया समझ বুজি পাইছা তো সো এই যে মহাজনপদ যে আছে ইহঁতেও কিন্তু শেষ কৰা নাই এই যে তোমাৰ ফাইটিংটো এতিয়া মহাজনপদটো হৈ গ'ল কিন্তু মানুহৰ যেটো তোমাৰ এম্বিশন আছে হেতুটো থাকিব ন মানুহৰ এম্বিশনটো থাকিব ইহঁতে ক'ব যে নহয় মই ইয়াতে স্যাটিসফাই নহয় ঠিক আছে মই গোটেই পুৰা ইন্ডিয়া ৰাজ কৰিব লাগে মই গোটেই নৰ্থ ইন্ডিয়া ৰাজ কৰিব লাগে isn't it সো সিহঁতৰ মাজতো কাজিয়া লাগা আৰম্ভ হ'ল এটাই আৰু এটা শত্ৰু হ'ল ঠিক আছে এটাই আৰু এটা লগত মিলি তাৰ পিছত থাৰ্ড নাম্বাৰ জনে আছে তাক ক্যাপচাৰ কৰি লয় ওকে তাৰ পিছত সিহঁতে নিজৰ মাজত ফাইট কৰে এনেকুৱা কৰতে ঠিক আছে এই 16টা মহাজনপদৰ ভিতৰত খালি এটা মহাজনপদে থাকিল যাৰ নাম হৈছে মগধ যাৰ নামটো কি হৈছে মগধ মহাজনপদ ঠিক আছে এই মগধ মহাজনপদত তিনিটা ডাইনেষ্টিয়ে ৰুল কৰিছিলে ওকে হৰিয়ংকা ডাইনেষ্টি শিশুনাগ ডাইনেষ্টি আৰু নন্দা ডাইনেষ্টি আৰু যেতিয়া তোমাৰ নন্দা ডাইনেষ্টি তোমাৰ ৰুলাৰ লাষ্ট ৰুলাৰ আছিলে ঠিক আছে সেই সময়ত তোমাৰ চন্দ্ৰগুপ্তা মৌৰ্যই নন্দা ডাইনেষ্টিক ওভাৰথ্ৰো কৰি নিজৰ মৌৰ্যন ডাইনেষ্টি স্থাপনা কৰিলে কথাটো বুজি পালা কেনেকুৱা আৰম্ভ হ'ল এই যে আমাৰ ৰাজ কেটা বা তোমাৰ এই যে কিংডমছ কেটা অলৰাইট দিস ইজ দ্য ষ্টৰী ওকে ক্লিয়াৰ কোনবা আছে নেকি বুজি পোৱা নাই এনিওয়ান बोलो is it clear
নাই কিংছ বোৰ আৰিয়ানছ নাছিল আৰু লোকেল মানুহবোৰ যে ইণ্ডিজিনাছ আছিল তেনেকুৱা একো কথা নহয় আৰিয়ানছ কিংও আছিল তোমাৰ মানুহ যিবিলাক তাৰে মানুহবোৰ আছিলে তাৰ মানে কমন মানুহ যে আছিলে ইহঁতে আৰিয়ানছো আছিলে মিক্স আছিলে তাতে আমাৰ লোকেল মানুহও আছিলে ঠিক আছে কিন্তু লোকেল মানুহবোৰ ইহঁতৰ বেছিভাগ দাস হিচাপে আছিলে অলৰাইট কি হিচাপে আছিলে ইহঁতৰ স্লেভছ হিচাপে আছিলে বা ইহঁতৰ আন্ডাৰত কাম কৰিছিলে কিন্তু ঠিক আছে আন্ডাৰস্টুড কথাটো বুজি পালা Now, 16টা মহাজনপদ আকৌ এক্সপ্লেইন কৰিব লাগে মই আকৌ বাৰু এক্সপ্লেইন কৰি দিম হেতু পিছতো সো শুনা যেতিয়া তোমাৰ আৰিয়ানছ হতে লেটাৰ ভেদিক পিৰিয়ডত নৰ্দাৰ্ণ ইণ্ডিয়াত আহি সেটেল হল এই ট্ৰাইববোৰ ঠিক আছে এই ট্ৰাইববোৰ ট্ৰান্সফৰ্ম কৰিলে ইনটু স্মল স্মল কিংডমছ যাক আমি জনপদছ বুলি কওঁ এই স্মল স্মল কিংডমছ কেটা নিজৰ মাজতে ফাইটিং কৰি আছিলে নিজৰ মাজতে এলায়েন্স কৰি আছিলে এনেকুৱা কৰতে কৰতে ঠিক আছে এৰাউণ্ড 40টা আছিলে ঠিক আছে জনপদছ সৰু সৰু এইকেটা মাৰ্জ হৈ 16টা মহাজনপদ থাকিলে বা 16টা গ্ৰেট কিংডমছ ফৰ্ম কৰিলে এই 16টা গ্ৰেট কিংডমছও নিজৰ মাজতে ফাইটিং কৰিছিলে ফৰ সুপ্ৰিমাসি অফ নৰ্দাৰ্ণ ইণ্ডিয়া ঠিক আছে আৰু লাষ্টত গৈ খালি এটা বাকি থাকিল যোনে গোটে কেটা ধৰি লোৱা যিমান কেটা তোমাৰ মহাজনপদ আছিলে তাক কভাৰেজ কৰি দিছিলে ঠিক আছে সো হেই পাৰ্টিকুলাৰ তোমাৰ যেটো ডাইনেষ্টিটো আছিলে নট ডাইনেষ্টি সৰি হেই যে মহাজনপদটো আছিলে তাৰ নাম আছিলে মগধ ঠিক আছে কথাটো বুজি পালা ক্লিয়াৰ হেতু কম শাশ্বতী যেতিয়া মই মহাজনপদ কৰাম তেতিয়া কম এতিয়া বৰ্তমান আজি মই ভেদিক এজ কৰাই আছো ঠিক আছে সো লেট আস নট জাম্প আহেড ঠিক আছে আমি এটা ষ্টৰী হিচাপে গৈ থাকো তেতিয়া হলে উইল কন্টিনিউ আংগা ঠিক আছে তাৰ পিছত তোমাৰ মগধ অলৰাইট যিমান কেটা আছে এই গোটে কেটা মহাজনপদৰ বিষয় মই কৈ দিম তোমালোকক ইয়েস মহাজনপদক এই যে তোমাৰ মগধ মহাজনপদ আছে ইয়াতে তিনিটা ডাইনেষ্টি আছিলে যোনে ৰুল কৰি আছিলে বংশ যেটো আছে চোৱা জনপদ মানে কি হয় কিংডম হয় ন মহাজনপদ মানে কি হয় গ্ৰেট কিংডমছ হয় ধৰি লোৱা ইয়াতে গুৱাহাটী ইজ এ কিংডম ইয়াতে ৰুল কোনে কৰি আছে ফৰ এক্সাম্পল ঠিক আছে সে অমুক ডাইনেষ্টি ৰুল কৰি আছে তাৰ পিছত আৰু এটা ডাইনেষ্টি আহিব এনেকুৱাকে তিনটা ডাইনেষ্টি ৰুল কৰিছিলে প্ৰথম ডাইনেষ্টি হৈছিলে কোনটো হৰিয়ংকা তাৰ পিছত আহিলে শিশুনাগ তাৰ পিছত আহিলে নন্দা অলৰাইট নন্দা ডাইনেষ্টি যেতিয়া আছিলে তেতিয়া আলেকজাণ্ডাৰৰ ইনভেজন হৈছিলে আমাৰ ইণ্ডিয়াত ক্লিয়াৰ No, Samiran, it cannot be said that they were Negrito race. ঠিক আছে conclusively আমি কব নোৱাৰো that they were Negrito race. Most probably সেই সময় যেহেতু সিহঁতে নৰ্থ ওয়েস্ট সাইডত আছিলে okay so we can tell that they were mostly Caucasoid race okay also they had a mixture of Negroid elements also all right clear বুজি পালা anything else আৰু কিবা আছে নেকি বুজিবৰ কাৰণে চোৱাচোন yes clear okay all right so let us continue in detail a bit ঠিক আছে অকমান ডিটেইলত আমি কন্টিনিউ কৰো now Vedic age ঠিক আছে এই এজটো আৰম্ভ কেতিয়াৰ পৰা হৈছে 1500 পৰা আৰম্ভ হৈছে ঠিক আছে 1500 BC all right আৰু লাষ্ট কৰিছে কেতিয়ালৈকে 600 BC লকে অলৰাইট নিয়াৰ अबाউট তেতিয়া হলে কব পাৰো আমি 1000 ইয়াৰ্ছৰ এই এজটো আছিলে অলৰাইট নাও এই এজক আমি আইৰন এজ বুলিও কওঁ কিন্তু স্পেসিফিকলি ঠিক আছে তোমাৰ যদি এক্সামিনেশন পেপাৰত আৰ্লি ভেদিক এজ দিয়া আছে লেটাৰ ভেদিক এজ দিয়া আছে তেতিয়া হলে তুমি লেটাৰ ভেদিক এজক ক্লিক কৰিবা মানে টিক কৰিবা ঠিক আছে যদি দিয়া নাই যদি ধৰি লোৱা which age is known as iron age বুলি দিয়া আছে আৰু যদি তাতে আছে সে সাপোজ মেসোলিথিক এজ ইন্ডাস ভ্যালি সিভিলাইজেশন বা ব্রঞ্জ এজ ঠিক আছে তাৰ পিছত ভেদিক এজ তেতিয়া হলে তুমি ভেদিক এজক টিক মাৰিবা ঠিক আছে কথা বুজি পালা সো নেক্সট মেজৰ সিভিলাইজেশন আফটাৰ দা ইন্ডাস ভ্যালি সিভিলাইজেশন এটো আছিল কোনটো এটো আছিল তোমাৰ এই ভেদিক এজটো ঠিক আছে নাও এই সময়তে এই পিৰিয়ডতে বেদাস কেটা বনোৱা হৈছিল বা লিখা হৈছিল ইন দিস এজ দ্যাট ইজ ওয়াই ঠিক আছে এটো ভেদিক এজ বুলি কোৱা হয় আৰু আৰ্লি ভেদিক এজক আমি ঋগ ভেদিক এজ বুলি কওঁ বিকজ ঋগবেদৰ যেটো সংহিতা আছে মেইন বুকটো যেটো আছে ঠিক আছে এটো এই সময়তে লিখা গৈছিল নাও এটা কথা মনত ৰাখিবা প্ৰত্যেকটো বেদ ঠিক আছে তাৰ চাৰিটা পাৰ্ট আছে অলৰাইট প্ৰত্যেকটো বেদৰ কেটা পাৰ্ট আছে চাৰিটা পাৰ্ট আছে
তাৰ ভিতৰত যেটো তোমাৰ মেইন টেক্সট হয় অলৰাইট হেতু কোনটো হয় তাক samhita বুলি কোৱা হয় কি বুলি কোৱা হয় samhita বুলি কোৱা হয় ক্লিয়াৰ আন্ডাৰস্টুড নাও তাৰ পিছত কোনটো আহে samhitar পিছত কোনটো আহিব এনিওয়ান সো samhitar পিছত আহিব brahmanas ঠিক আছে সো প্ৰত্যেকটো বেদ ইচ বেদ মই ইয়াতে লিখি দি আছো ইচ বেদ এটো চাৰিটা পাৰ্ট আছে ঠিক আছে প্ৰথম হল samhita তাৰ পিছত আহিব brahmanas কি হয় এই samhitat কি আছে samhitat ধৰি লোৱা কিছুমান মন্ত্ৰ আছে isn't it কিছুমান মন্ত্ৰ থাকিব কিছুমান তোমাৰ ৰাইটিংছ থাকিব এই যে brahmanas যে আছে brahmanasত এই samhitar explanations থাকিব এই যে মন্ত্ৰবোৰ যে আছে তাৰ explanations থাকে ঠিক আছে তাৰ পিছত থাকিব তোমাৰ aranyakas ওকে এইবিলাকক আমি ফৰেষ্ট বুকস বুলিও কওঁ ওকে ইয়াতে কিছুমান প্ৰসিডিউৰছ থাকিব ঠিক আছে আৰু লাষ্টত তোমাৰ থাকিব উপনিষদস যত ফিলসফি থাকে অলৰাইট একেটা আমি সব গোটেইকেটা ডিটেইলত পঢ়িম ঠিক আছে সো samhita brahmana aranyakas upanishads মেইন বুক কোনটো হয় samhita টো হয় ঠিক আছে সো ঋগবেদৰ যেটো samhita টো আছিল এটো তোমাৰ এই পার্টিকুলার আর্লি বেদিক পিরিয়ডত লিখা গৈছিল ক্লিয়ার আন্ডারস্টুড নাও এই যে এজ টু আরম্ভ কেনেকুৱা হৈছে যেতিয়া তোমাৰ আরিয়ান সকলে আহিছে ফ্রম দা নর্থ ওয়েস্ট থ্রু খাইবার পাস ঠিক আছে ইহতে কোনটো ল্যাঙ্গুয়েজ স্পিক কৰিছিলে ইহতে ইন্ডো আরিয়ান ল্যাঙ্গুয়েজ স্পিক কৰিছিলে তাৰ মানে সংস্কৃত যেটো ল্যাঙ্গুয়েজটো আছে ঠিক আছে হেতু স্পিক কৰিছিলে এই যে সংস্কৃতটো যে আছে এটো তোমাৰ ইন্ডো আরিয়ান ল্যাঙ্গুয়েজ হয় বা ইন্ডো ইউৰোপিয়ান গ্ৰুপৰ ল্যাঙ্গুয়েজ হয় ইন্ডো আরিয়ান টু ইন্ডো ইউৰোপিয়ান গ্ৰুপৰ ল্যাঙ্গুয়েজ হয় ওকে আৰু এই ইন্ডো আরিয়ানৰ ভিতৰতে আহে তোমাৰ এই সংস্কৃত ল্যাঙ্গুয়েজটো ঠিক আছে আন্ডারস্টুড নাও সবতছে ইম্পর্টেন্ট কথা তোমাক যদি কিতিয়াবা খুদে এক্সামিনেশনত এই পার্টিকুলার সিভিলাইজেশন যেটো আছিলে বেদিক সিভিলাইজেশন টু এটো কেনেকুৱা টাইপ অফ সিভিলাইজেশন আছিলে আরবান সেমি আরবান রুরাল অলরাইট নে কসমোপলিটান বা তেনেকুৱা যদি আহে always answer rural because it was a rural civilization it was not a urban civilization ঠিক আছে understood তার মানে ইন্ডাস ভ্যালি civilization অপরা totally different asile this civilization all right clear समझ में आया now এই যে civilization to এইটো তোমার initially north west ত asile তার পিছত আহিল কোন ফালে গঙ্গা তোমার ইন্ডো গঙ্গাটিক যেটো প্লেন আছে আমাৰ নর্থ ইন্ডিয়া তাতে আহিল understood now পিছত গৈ মই যে কলো তোমাক ব্ৰহ্মবত মনত আছে যেতিয়া ইহতে প্ৰথমবাৰ আহিছে আহি তোমাৰ নর্থ ওয়েস্ট সাইডত যে ইহতে টেৰিটৰিটো একুৱায়াৰ কৰিছে ইহতে হেতু নাম ৰাখিছে ব্ৰহ্মবত যেতিয়া ইহতে লেটাৰ ভেদিক পিৰিয়ডত গুটে তোমাৰ নর্থ ওয়েস্টৰ পৰা নর্থ ইন্ডিয়া ক্যাপচাৰ কৰি লৈছে এই যে পার্টিকুলার এরিয়াটো আছে ইহতে হেতু কব আৰম্ভ কৰিছে দ্যাট ইজ আর্যব্রত বা আরিয়ানসৰ জাগা অলরাইট কথা বুজি পাইছা আন্ডারস্টুড নেক্সট আরিয়ানসৰ অরিজিনাল ঘৰ ক'ত আছিল সোৱা বহুত ইয়াতে তোমাৰ বেলেগ বেলেগ থিওৰিজ আছে ওকে থিওৰিজ কেটাও মই দি দিছো সো তাৰে ভিতৰত সবতছে মানা যেটো থিওৰি যায় ঠিক আছে যেটো আমি সবতছে বিলিভেবল থিওৰি হয় হেতু হয় যে আরিয়ানসৰ আসল ঘৰটো তোমাৰ সেন্ট্রাল এশিয়াত আছিল ঠিক আছে ইহতে স্টেপিজ যেটো ৰিজন আছে ঠিক আছে এই স্টেপিজ ৰিজনটো তোমাৰ সাউথ রাশিয়াৰ পৰা তোমাৰ সেন্ট্রাল এশিয়া লকে আছিল সো হেই তাতে তোমালোকে ইহতে বসবাস কৰিছিল প্ৰথমতে হেই স্টেপিজ ৰিজনৰ পৰা ইহতে সেন্ট্রাল এশিয়া লকে আহিছে সেন্ট্রাল এশিয়া ইহতে ক্যাপচাৰ কৰিছে ঠিক আছে ইহতে সেন্ট্রাল এশিয়া ক্যাপচাৰ কৰাৰ পিছত তাৰ পিছত ইহতে পাঞ্জাব ৰিজনত আহিছে আমাৰ নর্থ ওয়েস্ট সাইডত আহিছে অলরাইট হেতু কেতিয়া আহিছে 1500ত আহিছে দিস ইজ দা মোস্ট বিলিভেবল থিওৰি ইহতৰ ঠিক আছে নাও এই যে ইহতে যে আরিয়ানস বুলি নিজক কয় বা আরিয়া বুলি কয় এই আরিয়া শব্দটোৰ মানেটো কি হয় এই আরিয়া শব্দটোৰ মানে হয় নোবেল কি হয় এটো নোবেল হয় অলরাইট নাও আরিয়ানস ইহতে যে সেন্ট্রাল এশিয়াৰ পৰা আহিছে এই থিওৰিৰ ঠিক আছে কিবা না কিবা তো সোর্স থাকিব লাগিব বা কিবা না কিবা তোমাৰ এভিডেন্স থাকিব লাগিব নহলে আমি কেনেকুৱাকে বিশ্বাস কৰিম নহয় জানো সো কিছুমান তোমাৰ সোর্সেস আছে যেনেকুৱাকে হিটাইট ইনস্ক্ৰিপশন এনাটোলিয়াৰ কেসাইট ইনস্ক্ৰিপশন ইৰাকৰ মিটানি ইনস্ক্ৰিপশন সিৰিয়াৰ এইবিলাকত তোমাৰ আরিয়ার ওয়ার্ডৰ কথা মেনশন আছে ইভেন তোমাৰ ইরানিয়ান যেটো তোমাৰ হোলি বুক আছে জেন্ড আভেস্টা ওকে তাতে আরিয়ান গডসৰ কথা মেনশন আছে যেটো ইন্দ্রা বৰুণ হিয়তে হয় অলরাইট বাগস কো ইনস্ক্রিপশন যেটো টার্কিত আছিল ঠিক আছে তাতেও চাৰিটা তোমাৰ বেদিক গডসৰ কথা মেনশন আছে যেট ইজ ইন্দ্রা বৰুণ মিত্রা নসত্যস ঠিক আছে এইবিলাক সব প্রুফ কৰি আছে যে আরিয়ান সকলে সেন্ট্রাল এশিয়াৰ পৰা আহিছিল কথা বুজি পাইছা নাও মই যে তোমালোকক কৈছো আরিয়ানসৰ আৰ্লি লাইফ কেনেকুৱা আছিল Yes, Durva, mainly mantras. So, Aryans-or তোমার early life কেটা কি আছিলে pastoral আছিলে ঠিক আছে agriculture to secondary occupation আছিলে okay society to হে সময়ত কেনেকুৱা আছিলে
ওকে আজি যেনেকুৱা সোসাইটি আছে আমাৰ মেল ডমিনেটেড সোসাইটি বা পেট্ৰিয়াৰ্কিয়াল সোসাইটি তেনেকুৱাই আছিলে ঠিক আছে সেই সোসাইটিটো নাও মনত আছে ইন্ডাস ভ্যালি সিভিলাইজেশনত হৰ্সৰ কোনো ভূমিকাই নাছিলে ওকে হৰ্স বুলি বস্তু কিবা আছে বুলি হিয়তে ভালকে জানাই নাছিলে isn't it কিন্তু সেন্ট্রাল এশিয়াৰ পৰা জুনে আৰিয়ানছ সকল আহিছে হিয়তৰ হৰ্স টু বহুত বেছি ইম্পৰ্টেন্ট আছিলে ঠিক আছে তাৰ মানে হিয়তৰ যেটো সিভিলাইজেশন আছে এটো হৰ্স সেন্ট্ৰিক সিভিলাইজেশন আছিলে বিকজ এই হৰ্সৰ কাৰণে হিয়তে দূৰ দূৰ লকে যাব পাৰিছিলে ঠিক আছে ক্যাপচাৰ কৰিব পাৰিছিলে চ্যাৰিয়টস বনাব পাৰিছিলে समझ में आया নাও এটো কিন্তু ইন্টারেস্টিং হয় এটো মনত ৰাখিবা এই যে ওয়ার্ডটো যে আছে আরিয়া এটো 36 টা টাইমস তোমাৰ ঋগবেদ আছে অলৰাইট নাও হিয়তে কেনেকুৱা টাইপ অফ ওয়েপনস ইউজ কৰিছিলে আগত সো সকেটেড এক্স ব্রঞ্জ ডাৰ্ক সৰ্ডস ঠিক আছে এবিলাক সব ক্যাপচাৰ কৰিব কাৰণে বা ওয়াৰৰ কাৰণে ইউজ কৰিছিলে অলৰাইট আন্ডাৰস্টুড নাও আৰ্লি আৰিয়ানস বুৰ যেতিয়া আহিছিলে হিয়তে কোন কোন এৰিয়াছত থাকিছিলে সো মেইনলি পাঞ্জাব যেটো তোমাৰ সপ্ত সিন্ধু এৰিয়া আছে হে তাতে আছিলে isn't it সো ইস্টার্ন আফগানিস্তান নর্থ ওয়েস্ট ফ্রন্টিয়ার প্রভিন্স পাঞ্জাব আৰু ওয়েস্টার্ন ইউপি এই কেটা এৰিয়াছত তোমাৰ আছিলে অলৰাইট নাও এই পার্টিকুলার এৰিয়াটো গোটেইটো এৰিয়াটো তোমাৰ ল্যান্ড অফ সেভেন রিভার্স বা সপ্ত সিন্ধু বুলি কোৱা হৈছিলে isn't it সো সপ্ত সিন্ধু মানে ইন্ডাস সিন্ধু নদী আৰু তাৰ ট্ৰিবিউটাৰিজ যে আছে ঠিক আছে ট্ৰিবিউটাৰিজ ভিতৰত কোন কোন আছিলে পাঁচটা যেটো নদী আছে পাঞ্জাবত ঝেলাব চেনাব ব্যাস ৰাভি সটলেজ ঠিক আছে আৰু লগতে আৰু এটা ৰিভাৰ আছিলে सरस्वती যেটুক আমি আজিকালি ঘগ্গৰ বুলি জানো isn't it understood বুজি পালা ইয়ালকে ক্লিয়াৰ নাও আৰিয়ানস ইহতে কেনেকুৱা আহিছে বহু গ্ৰুপছত আহিছে সেভারাল গ্ৰুপছত আহিছে পাঞ্জাবৰ পৰা লাহে লাহে লেটাৰ ভেদিক টাইমত ইহতে গংগাটিক ভ্যালিত মুভ কৰিছে ঠিক আছে আন্ডাৰস্টুড এজ ফাৰ এজ বিন্ধ্যা ঠিক আছে বিন্ধ্যা মাউন্টেন্স লকে তেওঁলোকে গৈছে আৰু তাৰ পিছত ইহতে যেতিয়া সেটেল হৈছে সেই এৰিয়াটোক ইহতে কি বুলি কৈছে আৰ্যব্ৰত বুলি কৈছে নাও আমাৰ যেটো অৰিজিনাল ইনহেবিটেন্টস আছিল সেই সময় দে ওয়ার দ্ৰাভিডিয়ানস ঠিক আছে ইহতে এই দ্ৰাভিডিয়ানসক দাসাস বুলি মাতিছিলে অলৰাইট আৰু এটা মাতিছিলে দাসিউস নাও আৰিয়ানসে দাসাস আৰু দাসিউস অলৰেডি মানে তাৰ কিবা না কিবা এটা ডিফাৰেন্সিয়েশন আছিল ইন্ডিজিনাস মানুহৰ ভিতৰত ইহতে দাসাসক বেছি ভাল পাইছিলে দেন দা দাসিউস ঠিক আছে দাসাসক ইহতে স্লেভ হিচাপে ৰাখিব পাৰিছিলে দাসিউসক কিন্তু ইহতে এৰা নাই তাৰ মানে দাসিউসৰ লগত ইহতে বৰ বেয়া ট্ৰিটমেন্ট কৰিছিলে যেতিয়া পাৰিছিলে ইহতক মাৰি পেলাইছিলে অলৰাইট সেই কাৰণে আমি বহুবাৰ তোমাৰ ঋগবেদত দাসিউ হত্যা বুলি পাও অলৰাইট কি বুলি পাও দাসিউ হত্যা বুলি পাও আন্ডাৰস্টুড ক্লিয়াৰ কথা বুজি পালা তো নাও আচ্ছা এই ঋগবেদত ঠিক আছে আমি এটা তোমাৰ যুদ্ধৰ কথাও গম পাইছো অলৰাইট এটা আমি কি পাইছো যুদ্ধৰ কথাও গম পাইছো অলৰাইট এই যে এটা হল তোমাৰ নিজৰ ভিতৰ যুদ্ধ যেটো হিয়তে দশৰাজন যুদ্ধ বুলি কোৱা হয় ঠিক আছে হেটো আমি ডিটেইলত পঢ়িম নাও আৰু এটা আছিল হিয়তৰ ট্ৰাইবেল কনফ্লিক্টস মানে হিয়তে যেতিয়া আহিছে লোকাল মানুহৰ লগত যেটো কনফ্লিক্টস হৈছে হিয়তৰ অলৰাইট সো লোকাল মানুহবোৰক হিয়তে কি কৈছে যে দে হ্যাড ডার্ক স্কিন দে হ্যাড ফ্ল্যাট ফেশিয়াল ফিচার্স অলৰাইট আৰু হিয়তক দাসা বুলি মাতিছিলে অলৰাইট এই দাসাটো পিছত গৈ ঠিক আছে স্লেভে বুজিব আৰম্ভ কৰিলে মানুহে আন্ডাৰস্টুড समझ में आया নাও মই যে কৈছো তোমালোকক ঠিক আছে এটা ব্যাটেল হৈছিলে যাৰ বিষয় মেনশনড আছিল ইন দা ঋগবেদ এটো এটা ফেমাস ব্যাটেল আছিল মই যে কৈছিলো হিয়তে ঠিক আছে ট্ৰাইব আহিছিলে মানে সবে এটা ট্ৰাইবৰে নাছিলে কিন্তু আৰিয়ানছৰ ভিতৰটো ডিফাৰেন্সেস আছিল ই এটো ক্লানৰ আছিল হি হেটো ক্লানৰ আছিল তেনেকুৱাকে আৰু হিয়তে এজনে আনজনক দেখিব পাৰা নাছিল that is also there মানে হিয়তে নিজৰ ভিতৰতে ফাইটিং কৰি আছিল সো হিয়তৰ ট্ৰাইবৰ ভিতৰত ঠিক আছে এটা বহু মানে এই আৰিয়ানছৰ ভিতৰত এটা ট্ৰাইব আছিল বহুত পাওয়াৰফুল আছিল অলৰাইট আৰু বহু কেটা ট্ৰাইবে এই ট্ৰাইবক দেখিব পাৰা নাছিল সেই ট্ৰাইবৰ মানে নামটো আছিল ভাৰত ট্ৰাইব ঠিক আছে কি নাম আছিল ভাৰত ট্ৰাইব আন্ডাৰস্টুড নাও এই ভাৰত ট্ৰাইবৰ এটা পাওয়াৰফুল ৰুলাৰ আছিল তাৰ নাম আছিল সুদাস ওকে কি নাম আছিল সুদাস অলৰাইট নাও এতিয়া এটা যুদ্ধৰ কথা মেনশনড আছে ইন দা ঋগবেদ এই যুদ্ধত কি হৈছে ভাৰত ট্ৰাইব একফালে আছিল আৰু একফালে 10টা তোমাৰ ট্ৰাইবৰ এটা কনফেডাৰেসি আছিল বা ধৰি লোৱা এটা এলায়েন্স আছিল এই 10টা ট্ৰাইবৰ এলায়েন্সত 5টা আৰিয়ান ট্ৰাইব আছিল 5টা নন আৰিয়ান ট্ৰাইব আছিল ঠিক আছে নাও ইহতে ফাইট কৰিছে উইথ দা ভাৰত অলৰাইট কিন্তু এই 10টা যেটো তোমাৰ এলায়েন্স আছিল ন এই 10 জনৰ এলায়েন্সক সুদাসে পুৰা ডিফিট কৰিছে আৰু তাৰ পিছত ভাৰত ট্ৰাইব ইহতে ৰুল কৰিব আৰম্ভ কৰিলে ঠিক আছে ইহতে দে বিকেম দা প্ৰমিনেন্ট ট্ৰাইব of the Aryans ঠিক আছে ইমান বেছি পাওয়ারফুল হৈ গৈছে কোনো হিয়তক হাতু লগাব পৰা নাই অলৰাইট কথা বুজি পাইছা নাও এই যে 10টা যে ট্ৰাইব আছিল হেকেটা কোন কেটা আছিল পুৰুষ ইয়াদু তুৰবাসা অনু ধ্ৰয়ু আলিদা পাটকা ভালানা শিবা
Vishanin. Now, ইয়াৰ এইবিলাক গোটেইকেইটা মনত ৰাখিব দৰকাৰ নাই। ইয়াৰ ভিতৰত খালি এটা ট্ৰাইবৰ কথা মনত ৰাখিবা, that is পুৰুষ। কিয়? Because পিছত গৈ later Vedic timer সময়ত, ঠিক আছে, কি হৈছে, এই পুৰু ট্ৰাইব আৰু এই যে ভাৰত ট্ৰাইব একেলগে মিলি গৈছে, ঠিক আছে, মিলি সিহঁতে এটা নতুন ট্ৰাইব ফৰ্ম কৰিলে, তাৰ নাম হৈছে কুৰুষ। তাৰ নাম কি হৈছে? কুৰুষ, ঠিক আছে, কুৰু ট্ৰাইব ফৰ্ম কৰিলে। समझ में आया? Clear? Clear? Now, probably এই যে নামটো যে আছে আমাৰ কান্ট্ৰি ভাৰতবৰ্ষ, হেতু তোমাৰ আহিছে এই ভাৰত ট্ৰাইবৰ পৰা, বিকজ তেওঁলোকে যেতিয়া জিকিছিলে obviously তেওঁ বহুত বেছি পাৱাৰফুল হৈ গৈছিলে। তেওঁ পাৱাৰফুল হোৱাৰ কাৰণে, ঠিক আছে, ঋগবেদত আমাৰ এই কান্ট্ৰিক ভাৰতবৰ্ষ বুলি কোৱা আৰম্ভ কৰিলে। কথাটো বুজি পালা? আন্ডাৰস্টুড? নাও এই যে তোমাৰ যে ফাইটটো হৈছিলে দশৰাজন যুদ্ধতে যে হৈছিলে, এইটো ৰাভি নদী যেটো আছে, ৰবি নদীৰ তোমাৰ কিনাৰত হৈছিলে বা তোমাৰ পাৰত হৈছিলে। অলৰাইট, সো কিন্তু এই ৰবি নদীৰ কথাটো, ৰবিটো আজিৰ নাম হয়, হয় না নাই? ঋগবেদত ৰবিক পৰুষ্ণি বুলি কোৱা হৈছে। কি বুলি কোৱা হৈছে? পৰুষ্ণি। সো তোমালোকৰ কোৱেশ্চনছ কিন্তু আহিব পাৰে যে কোনটো নদীক পৰুষ্ণি বুলি কোৱা হয়। অলৰাইট, কোনটো নদীক পৰুষ্ণি বুলি কোৱা হয়, আৰু হেতু কি হ'ব তেতিয়া হলে? ৰাভি নদী। এনেকুৱাকে বেলেগ বেলেগ ৰাভি তোমাৰ নদীৰ নামও আছে, হেতু আমি কম, ঠিক আছে, হেতু আমি পঢ়িম। নাও come to the early Vedic age, ঠিক আছে, মেইন বস্তু কেটা, ঠিক আছে। আচ্ছা, early Vedic age টো বা এই ঋগ Vedic period টো এটো oldest documented age হয়, মনত ৰাখিবা, ঠিক আছে। আন্ডাৰস্টুড? নাও ইয়াতে মানুহবোৰ সপ্ত সিন্ধু ৰিজনত আছিলে, যেটো প্ৰেজেন্ট ডে আফগানিস্তান, পাঞ্জাব আৰু হাৰিয়ানাত আছে, isn't it? নাও ঋগবেদ, ঠিক আছে, এই এৰিয়াটোক সপ্ত সিন্ধু বা ল্যান্ড অফ 7 ৰিভাৰ্স বুলি কয়। এইটোতো আমি চালো, isn't it? সো ইয়াতে একো বেছি পঢ়িবৰ কাৰণে নাই। নাও এটা কথা মনত ৰাখিবা ইয়াতে পঢ়িবৰ কাৰণে, that is বশিষ্ঠ আৰু বিশ্বমিত্ৰা। অলৰাইট, এই দুজন ঋষি এই ঋগবেদিক পিৰিয়ডৰ সময়ত আছিলে। অলৰাইট, নাও these were the two important priests in Rig Vedic age. এই যে বশিষ্ঠ মুনি যে আছিলে, তেওঁ অকমান কনজাৰভেটিভ আছিলে। অলৰাইট, বিশ্বমিত্ৰা অকমান লিবাৰেল আছিলে। এতিয়া বিশ্বমিত্ৰাৰ কথাটো আমি কিয় পঢ়িব লাগে, কিয় জানিব লাগে? বিকজ বিশ্বমিত্ৰাই তোমাৰ কম্পোজ কৰিছিলে গায়ত্ৰী মান্থ। এই গায়ত্ৰী মান্থৰ আৰু এটা নাম আছে, তাক কোৱা হয় সাবিত্ৰী মান্থ, ঠিক আছে। কি বুলি কোৱা হয়? সাবিত্ৰী মান্থ। অলৰাইট, নাও সাবিত্ৰী মান্থ ইন দা মানে কাৰ বিষয়ে এই মন্ত্ৰটো আছে? সাবিত্ৰী বুলি গডেছেছ আছে, তেওঁৰ কাৰণে এই মন্ত্ৰটো দিয়া হৈছে, ঠিক আছে। ইয়াক আমি গায়ত্ৰী মন্ত্ৰ বুলি কওঁ। অলৰাইট, নাও কিছুমান বস্তু তোমাৰ মনত ৰাখিব লাগিব, যেনেকুৱাকে সৰস্বতী বা ঘগ্গৰ যেটো ৰিভাৰটো আছিলে, এইটোক সবতছে হোলি ৰিভাৰ বুলি মানিছিলে সেই সময়ত। ওকে, এই বস্তুটো তোমাৰ ঋগবেদত আছে। যদিও তোমাৰ সিন্ধু নদী সবতছে বেছি টাইম মেনশনড আছে, ষ্টিল অলৰাইট সৰস্বতী ৰিভাৰক সবতছে বেছি কি ৰিভাৰ বুলি মানিছিলে? হোলি ৰিভাৰ বুলি মানিছিলে। অলৰাইট, এতিয়া বৰ্তমান সৰস্বতী ৰিভাৰ নাই, বিকজ এইটো শুকাই গৈছে। ওকে, এতিয়া তুমি নোপোৱা সেইটো। ক্লিয়াৰ? ইয়াক আজিকালি আমি ঘগ্গৰ হাকৰা বুলিয়ে জানো। এতিয়া তোমালোকে চাব পাৰা এই ৰিজনটো ইনিশিয়ালি তোমাৰ কোন আছিলে? এই ৰিজনত তোমাৰ এই আৰিয়ানছবোৰ আছিলে, পিছত গৈ সিহঁতে আৰিয়ানছবোৰ এইফালে আহিছে। অলৰাইট, আৰু ইয়াৰ লোকে ওকে লেটাৰ ভেদিক পিৰিয়ডত এই গোটেই এৰিয়াত সিহঁতে ক্যাপচাৰ কৰিছে। তাৰ মানে এই গোটেই এৰিয়াটো সিহঁতৰ আন্ডাৰত আহি গৈছে। ওকে, এই এৰিয়াটো সিহঁতে নাম দিছে আৰ্যব্ৰত। কি বুলি নাম দিছে? আৰ্যব্ৰত বুলি নাম দিছে। বুজি পালা? ক্লিয়াৰ? নাও what about political structure? আজি আমি political structure লকে কৰো, ঠিক আছে। সো what about political structure? আমি চাব লাগিব ন সেই সময়ত ৰজা আছিলে নে নাই, কেনেকুৱা চলিছিলে মানুহবোৰৰ কাম। সো সেই সময়ত ৰজা আছিলে, মনাৰ্কিয়েল ফৰ্ম অফ গভৰ্নমেন্ট আছিলে, ঠিক আছে। ৰজাক সেই সময়ত ৰাজন বুলি কৈছিলে। কি বুলি কৈছিলে? ৰাজন বুলি কৈছিলে। কিন্তু ৰজাৰ যেটো অফিসটো আছে, ৰজাৰ যেটো পদটো আছে, এটো হেৰিডিটৰি নাছিলে। তাৰ মানে কি হয়, মই যদি সেই সময়ত ৰজা হওঁ, তেতিয়ালে মোৰ ল'ৰা নেক্সট ৰজা নহব। ৰজাক ইলেক্ট কৰা হৈছিলে সেই সময়ত, ঠিক আছে, ইলেকশন হৈছিলে। समझ में आया? তাৰ মানে পিছত গৈ ৰজা কি হল, মানে লেটাৰ পিৰিয়ডত ৰজাৰ এটো পোষ্টটো হেৰিডিটৰি হৈ গল। নাও হেৰিডিটৰি হব কাৰণে ৰজাই কি কৰিছিলে? নিজক ডিভাইন অৰিজিন বুলি দিছিলে বা ডিভিনিটি দিছিলে। তাৰ মানে মই এনেকুৱা মানুহ হয় যোনে ৰুল কৰিবৰ কাৰণে জন্ম লৈছো। ওকে, মোৰ ওপৰত ডিভাইন গ্ৰেছ আছে বা তোমাৰ আশীৰ্বাদ আছে, বা মোৰ অৰিজিনটো ডিভাইন হয়। অলৰাইট, মই এনেকুৱা তোমাৰ ফ্যামিলিৰ পৰা বিলং কৰো যেটো তোমাৰ লাইনটো ডাইৰেক্ট কোনোবা গডৰ পৰা হয় বা এনেকুৱা কোনো ঋষি মুনিৰ পৰা হয়। সেই বস্তুটো মানুহে বা ৰজা সকলে কৈছিলে। এটো কি কৰিব কাৰণে? এটো মানে প্ৰজাক বুজাবৰ কাৰণে যে তোমালোকে মোৰ আন্ডাৰতে থাকিব লাগিব, তোমালোকে মোৰ কথাটো মানিব লাগিব। অলৰাইট, কিন্তু এই পিৰিয়ডত, এই ঋগবেদিক পিৰিয়ডত এইবিলাক একো কনসেপ্টে নাছিলে। ৰজাক ইলেক্ট কৰা হৈছিলে আৰু ৰজাই উইথ দা হেল্প অফ ফিউ অফিচিয়েলস
তেওঁ সব বস্তু দেখিছিলে ঠিক আছে এডমিনিষ্ট্ৰেচনটো দেখিছিলে ওয়াৰ কৰিছিলে समझ में आया क्लियर so there was no doctrine of divinity okay now ৰজাক সেই সময়ত আৰু দুটা নাম দিও মানে কোৱা হৈছিলে গোপতি আৰু গোপা ঠিক আছে now গোপতি আৰু গোপা কিয় কৈছিলে চোৱা সেই সময়ত এই যে তোমাৰ কাউ যে আছে গৰু যে আছে হেতু বহুত এটা ইম্পৰ্টেন্ট এনিমেল আছিল হিহঁতৰ কাৰণে ঠিক আছে হেতু হোলি এনিমেল আছিল ক'ব পাৰা ঠিক আছে লগতে কেতিয়াবা কেতিয়াবা হিহঁতে কাউক কি বুলি ইউজ কৰিছিলে এজ আ মেজারমেন্ট বা এজ আ মেজার অফ তোমাৰ ওনারশিপ বুলি মানে ইয়ে কৰিছিলে বা ধৰিলা ধন যেটো আমি ধন বুলি কওঁ isn't it এক্সচেঞ্জ সরি মিডিয়াম অফ এক্সচেঞ্জ হিচাপে ইউজ কৰিছিলে ঠিক আছে সে সাপোজ মোৰ তাতে যদি 10টা গৰু আছে মই বহুত ধনী হয় ওকে সো যদি মোৰ পৰা কিবা মাল লাগে বেলেগৰ পৰা যদি মই কিবা কিনিব লাগে ঠিক আছে বহুত ডাঙৰ পৰিমাণত ঠিক আছে মই কিনিম তাৰ বিনিময় মই এটা গৰু দি দিম ওকে সো তেনেকুৱাকে কিবা মেজারমেন্ট অফ বা তোমাৰ ইজ এ এক্সচেঞ্জ ভ্যালু হিচাপে ইউজ কৰা হৈছিল কিন্তু ওকে গৰু কিহতে কিটাও একো কষ্ট দিয়া নাছিলে বিকজ গৰু কিহতে বহুত সম্মান কৰিছিলে হোলি বুলি মানিছিলে ঠিক আছে আৰু হিহঁতৰ গৰু মেইন আছিল সেই কাৰণে ৰজাৰ কাম দুটা আছিল ৰজাৰ কাম আছিল প্ৰথমতে গৰুক এটা ৰক্ষা কৰা আৰু তোমাৰ হোম কৰা ঠিক আছে মেইন দুটা কাম আছিল গৰু ৰক্ষা কৰা আৰু তাৰ পিছত হোম কৰা ওকে হোমটো কিহৰ কাৰণে কৰিব হোম কৰিব সো দ্যাট এই যে ভিলেজ হয় ইহঁতৰ যেটো ট্ৰাইব হয় তাৰ ডেভেলপমেন্ট যেন হয় অলৰাইট গৰুৰ হত্যাক ইহঁতে অগণ্য বুলি মানিছিলে ঠিক আছে কি বুলি মানিছিলে অগণ্য ঠিক আছে অপৰাধ এটা যেটো কোনো মানে তোমাৰ পেনেন্স নাই অলৰাইট কেতিয়াও তোমাৰ মাফি নাই আন্ডাৰস্টুড কথা বুজি পালা নাও ইহঁতৰ এই যে ৰজাক যে ইলেক্ট কৰিছিলে obviously কেনেকৈ ইলেক্ট কৰিব ইলেকশন তাৰ মানে আছিল সেই সময়ত সো ইহঁতৰ কিছুমান এসেম্বলি আছিল ট্ৰাইবেল এসেম্বলি আছিল এই ট্ৰাইবেল এসেম্বলিৰ পৰাই ৰজাক ইলেক্ট কৰা হৈছিল ঠিক আছে এই ট্ৰাইবেল এসেম্বলি যেটো তোমাৰ ৰজাক ইলেক্ট কৰিছিলে তাৰ নাম আছিল সমিতি ঠিক আছে কি নাম আছিল সমিতি খালি সমিতি এটা নাছিল আৰু আছিল ঠিক আছে সভা বুলি আৰু এটা এসেম্বলি আছিল ঠিক আছে তাৰ পিছত বিধাতা বুলি আৰু এটা এসেম্বলি আছিল গণা বুলি আৰু এটা এসেম্বলি আছিল বিধাতা সবতছে পুৰণা এসেম্বলি আছিল অলৰাইট নাও সমিতিয়ে কি কৰিছিলে সমিতিয়ে তোমাৰ ইলেক্ট কৰিছিলে ৰজাক ইজন্ট ইট সভাই কি কৰিছিলে সভাত কিছুমান তোমাৰ ইম্পৰ্টেন্ট ওল্ড মানুহবোৰ আছিল ঠিক আছে ইহঁতে ৰজাক এসিস্ট কৰিছিলে টু ৰান দা টেৰিটৰি বা তোমাৰ সেই সময়ত তেওঁৰ যেটো কিংডম আছে সৰু কিংডম বা সৰু ট্ৰাইবে আছে হেতুক ৰান কৰাৰ কাৰণে সহায় কৰিছিলে সো দ্যাট ইজ সভা ঠিক আছে আন্ডাৰস্টুড নাও ৰজাৰ তাতে বহুত পাৱাৰ আছিল কিন্তু তেওঁ ইজিলি সেই পাৱাৰটো ইউজ কৰিব পাৰা নাছিল তাৰ মানে নিজৰ ইচ্ছাত যে পাৱাৰটো ইউজ কৰিব মই সে সাপোজ আজি কিবা মাটি কবজা কৰিব বিচাৰো মই কৰি লম মই যদি কিবা ৰুল আনিব বিচাৰো মই আনি দিম তেনেকুৱা নহব বিকজ তাৰ আগতে এই যে দুটা বডি আছে সভা আৰু সমিতি তাৰ লগত ৰজা কনসাল্ট কৰিব লাগিব তাৰ পিছতে ঠিক আছে এটা ডিসিশনত আহিব পাৰে অলৰাইট কথা বুজি পালা আন্ডাৰস্টুড নাও সভাৰ পৰা সমিতিটো বেছি ডাঙৰ বডি আছিল অলৰাইট why because এই সমিতিত যিমান তোমাৰ ট্ৰাইবেল মানুহবোৰ আছিল নহয় ট্ৰাইবছৰ মানুহবোৰ সবে ইনক্লুডেড আছিল সেই কাৰণে ইলেকশনস হৈছিল ইলেকশন was possible understood now বিধাতা কিহৰ কাৰণে হেল্প কৰিছিল বিধাতা তোমাৰ is a military purpose বা ধৰিলোৱা ইকোনমিক সোশ্যাল কিবা যদি ডিসিশনস লব লাগে এইবিলাকত হেল্প কৰিছিল অলৰাইট সভাত মই যে কৈছো এল্ডাৰ মানুহবোৰ আছিল ইহঁতে এডমিনিষ্ট্ৰেচনত হেল্প কৰিছিল অলৰাইট কেতিয়াবা এই সভাটো তোমাৰ এজ জাজ এই যে তোমাৰ সৰি কোৰ্ট হিচাপে মানে ব্যৱহাৰ হৈছিল সো তাৰ মানে কি কেতিয়াবা ক্ৰিমিনাল হৈ যায় ন ক্ৰিমিনাল কেसेस আহি যায় কোনোবা কোনোবাক মাৰি দিলে ওকে কোনোবা কাবাৰ পৰা চুৰি কৰিলে ঠিক আছে এইবিলাক কেसेस বোৰ কোৰ্ট তাতে গৈছিল ৰজাৰ তাতে যোৱা নাছিল এই সভাৰ তাতে আহিছিল ঠিক আছে সভাৰ এজন মেইন হেড থাকিব সেই সময়ত এটা মেইন হেড আছিল তাক কৈছিল সভাপতি অলৰাইট समझ में आया ক্লিয়াৰ নাও সেম কেস সমিতিৰো এটা হেড আছিল আৰু এই হেডৰ নামটো আছিল কি পাৰ্টি ঠিক আছে কি বুলি কৈছিল ইয়াক পাৰ্টি বুলি কৈছিল সমিতি মেইনলি আছিল পলিটিক্যাল বিজনেস চাব কাৰণে ঠিক আছে কোনে ইলেক্ট হ'ব অলৰাইট কিবা যদি নতুন আইন আছে আইনটো কেনেকুৱাকে আনিব লাগিব অল দ্যাট থিং ক্লিয়াৰ বুজি পালা এনি কনফিউজন টিল নাও এনি কনফিউজন ওকে ঠিক আছে গাইজ সো আজি এটা কাম কৰো আজি ইয়ালকে থাকক নেক্সট ক্লাছত we are going to do some MCQs as well as we will finish this Vedic age ठीक है yes same post Samiran ৰজাক ৰাজানু বুলি কৈছিলে গোপতি বুলিও কৈছিলে নাই কারেন্ট অ্যাফেয়ার্সৰ ক্লাসটো তোমাৰ 7 তাৰিখৰ পৰা আৰম্ভ হ'ব ইয়ালকে একো কনফিউজন এনি কনফিউজন ইজ देयर নে ভালকে বুজি পাইছা Any confusion, guys?
নে you understood clearly? We are looking into it. Dipu মই দেখা নাই actually আহাৰ পিছত আজি চাই আছো ৰবা ক্লিয়াৰ ভালকে আজিৰ পৰা হৈছে মেথছ ক্লাছ আৰম্ভ yes চোৱা ষ্টৰী হিচাপে ল'বা ইমানে নাছিলে আৰু আছে দীপু আজি জাস্ট আমি পলিটিক্যাল বস্তুটো কৰিলো ওকে হেইটো কমপ্লিট হোৱা নাই নেক্সট ক্লাছত গোটেইটো হ'ব আজিৰ পৰা আৰম্ভ হৈছে আজি অলৰেডি হৈ গল হা ডেইলি পঢ়ো আচ্ছা মই তোমালোকক কৈছো নহয় মই যেতিয়া তোমাক বুজাম ক্লাছটো লম তোমালোকে হাতত এটা পেপাৰ বা কপি আৰু এটা পেন্সিল লৈ বা পেন লৈ বহিবা কৰা নাই তোমালোকে নকৰা isn't it পিছত গৈ যেতিয়া ইমান খপা থাকে তেতিয়া তোমালোকে টান পোৱা পঢ়িবৰ কাৰণে নিজৰ নোট বনাবৰ কাৰণে যেতিয়া মই বুজাই থাকো লগে লগে লিখিবা ডায়াগ্ৰামেটিকলি কিবা কৰি থাকিবা ঠিক আছে এটো ইজি হ'ব তোমাৰ বুজিবৰ কাৰণে ওকে মই ষ্টৰী নিচিনা কৈ আছো তোমালোকক সো সেই ষ্টৰী নিচিনা কন্টিনিউ তোমালোকে কৰা অলৰাইট পেন এণ্ড পেপাৰ লৈ বহিবা ঠিক আছে কেতিয়াও ডাইৰেক্টলি এ নকৰিবা ওকে চলো ভেৰি গুড কিছুমানে কৰি আছা স্টাডি প্ল্যানটো তুমি এপতে পাবা ঠিক আছে আকু তুমি হেই ষ্টৰত যাবা ষ্টৰত গৈ মহাসংগ্ৰামত যাবা এডিআৰি মহাসংগ্ৰাম তাতে তলত অকমান স্ক্ৰল কৰিলে স্টাডি প্ল্যান বুলি আহিব সেই স্টাডি প্ল্যানও তুমি ডাউনলোড কৰিব পাৰিবা yes nabita there is a group please kindly message me all right মই লিংক পঠাই দিম very good all right guys chalo clear ইয়ালকে বুজি পাইছা clear চলো ওকে পিডিএফ এর কথাটো সোয়া তোমালোকে কোনে কোনে ডাউনলোড কৰিব পাৰিছা আই থিংক মোস্ট অফ ইউ ক্যান ডাউনলোড জনে ডাউনলোড কৰিব পাৰা নাই প্লিজ অকমান চাবাচোন মানে কি হয় আমি জেনাৰেলি এটো দিব নোৱাৰো বাট স্টিল আমি দি আছো ওকে অলৰাইট সো অকমান চাই লবাচোন আৰু মোক জনাবাচোন তোমালোকে কোনে কোনে পাৰা নাই ওকে ডাউনলোড কৰিবৰ কাৰণে ওকে আৰু কোনে কোনে পাৰিছা অলৰাইট কি প্ৰবলেমটো হৈ আছে মোক জানিব লাগিব ঠিক আছে বিকজ ইট ইজ ডাউনলোডেবল ওকে এটো ডাউনলোড কৰিব পাৰি এপৰ পৰা ওকে নামিতা প্লিজ মেসেজ মি ওকে ইয়াৰ পৰা এতিয়া লিংক দিয়াটো অকমান পসিবল নহব মোক আকু সব খুলিব লাগিব ओके सो प्लीज मैसेज मी ऐप में जहां पे रिकॉर्डेड क्लास रहेगा उसके बगल में ही चलो पुणे में डाउनलोड करिसा ऑलराइट सो कुने कुने কৰিব পাৰা নাই সোৱাচোন এবাৰ ओके चलो गाइस थैंक यू सो मच ओके yes বহুতে পাৰিছা ঠিক আছে সো পাই যাবা অলৰাইট এপতে পাই যাবা বস্তুবোৰ চলো